সকলোকে আমি অসম চৰকাৰী কাৰু কলা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ তৰফৰ পৰা স্বাগতম জনাই। ভাৰতবৰ্ষ স্বাধীন হ'ল, হোৱাৰ লগে লগে গুৱাহাটীত এজোপা জ্ঞান বৃক্ষ ৰোপণ কৰা হ'ল। শিল্পকলাৰ শিক্ষাৰ বাবেই এইজোপা জ্ঞান বৃক্ষ ৰোপণ কৰিছে অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী জীৱেশ্বৰ বৰুৱাদেৱে। তেখেতৰ প্ৰত্যেকেই জানে যে এটা অনুষ্ঠান গঢ়া কিমান টান, কিমান কঠিন। সেই কঠিনতাৰ মাজত, সেই জটিলতাৰ মাজত কাৰু কলাৰ দৰে এটি বিষয়, এটি শিক্ষানুষ্ঠান গঢ়িছিল। সময়ত সেই শিক্ষানুষ্ঠানত লগ হ'ল অসমৰ আন এগৰাকী বিশিষ্ট চিত্ৰশিল্পী ভাস্কৰ আমাৰ শ্ৰদ্ধাৰ শোভা ব্ৰহ্মদেৱ। অনুষ্ঠানটি আগবাঢ়িল। এটা সময়ত শোভা ব্ৰহ্মদেৱৰ হাতত অধ্যক্ষৰ দায়িত্ব পৰিল। শিক্ষানুষ্ঠানখন আৰু ব্যক্তিগত প্ৰচেষ্টাত আগবঢ়া এই শিক্ষানুষ্ঠানখন এটা সময়ত চৰকাৰৰ সহায়ৰ হাত গৈ গৈ এটা সময়ত চৰকাৰী শিক্ষানুষ্ঠান ৰূপে পৰিগণিত হ'ল। আৰু পৰেশ শইকীয়াৰ দৰে, অতুল চন্দ্ৰ বৰুৱাৰ দৰে কিছু ছাত্ৰৰ মন মগজুত খেলালে যে এয়া ভাড়াঘৰত থাকিলে এই শিক্ষানুষ্ঠানখনে কোনোদিন আগবাঢ়িব নোৱাৰিব, আৰু সেইকাৰণে এটি আন্দোলনৰ জন্ম হ'ল। আৰু পৰেশ শইকীয়া সেই সময়ত সাধাৰণ সম্পাদক হৈ থাকোঁতেই আমাৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাদেৱৰ প্ৰচেষ্টাত চৰকাৰী মাটি লাভ কৰা হ'ল। আৰু এই চৰকাৰী মাটি বশিষ্ঠত লাভ কৰি তাতেই আজিৰ তাৰিখত এখন চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়, এই শিক্ষানুষ্ঠানখন তাত আগবাঢ়ি আছে। আৰু এই শিক্ষানুষ্ঠানখনে আজি খুব আনন্দৰে আপোনালোকক জনাব খুজিছোঁ যে মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰিলে। সেয়া কোৱাৰ কোনো দৰকাৰ নাই, কিন্তু চাৰু কাৰু কলাৰ দৰে এটি শিক্ষানুষ্ঠানত অসমত গুৱাহাটীৰ মজিয়াত চৰকাৰীকৰণ কৰি আজিৰ তাৰিখত মহাবিদ্যালয়ৰ ৰূপ দি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীক শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে। এয়া এটা ডাঙৰ কাম হৈছে বুলি ভাবোঁ। আজি আমি ইয়াত য'ত উপস্থিত হৈছোঁ আপোনালোকে জানে, এইখন এখন কলাপীঠিকা, যোৰহাটৰ কলা কল্প পীক্ষা। এই কলাপীঠিকাৰ স্বত্বাধিকাৰ হ'ল সেই সময়ৰ, যি সময়ত আন্দোলন কৰিছিল চাৰু কাৰু কলা নিকেতনখনৰ নিজস্ব মাটি লাগে বুলি। সেই আন্দোলনৰ এগৰাকী আন্দোলনকাৰী হ'ল এই কলাপীঠিকাৰ স্বত্বাধিকাৰ। এয়াও আমাৰ কাৰণে কিন্তু আনন্দৰ কথা। আৰু আজি আমাৰ পৰেশ দা, সেই সময়ত আমাৰ পৰেশ দা আছিলে, পৰেশ দাই আমাক মাতিছে। আমি কেইবাগৰাকী শিল্পী ইয়ালৈ আজি আহিছোঁ, সময়ত আপোনালোকক চিনাকি কৰি দিম। এতিয়া আমি আজিৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িব খুজিছোঁ। আজি মূল উদ্দেশ্য হ'ল আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে, অৰ্থাৎ প্ৰাক্তন শিক্ষাৰ্থীসকলে অঁকা দুখনকৈ ছবি আৰু ভাস্কৰ্য ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে প্ৰতিগৰাকী শিল্পী ইয়াত উপস্থিত নাই, আৰু বহু সংখ্যক শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিবও পৰা নাই। তৎসত্ত্বেও আমি আশা কৰোঁ এখন ভাল প্ৰদৰ্শনী আপোনালোকক আমি দিব পাৰিম। সেই আশাৰে আজি উদ্বোধনী অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আৰু আপোনালোকক বিশিষ্ট ব্যক্তি কেইগৰাকীমানক মই আমন্ত্ৰণ কৰিম আৰু আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিম। তাৰে প্ৰথমগৰাকী হ'ল, এয়া মোৰ মুখৰ ফালে চাই হাঁহি আছে, তেখেতকেই মাতিম প্ৰথমতে। তেখেত হ'ল হিতেন্দ্ৰ নাথ গোস্বামী। পৰিচয় আপোনালোকক দিয়াৰ দৰকাৰ নাই যদিও মই সভাৰ খাতিৰত কৈ থ'ব খুজিছোঁ, এখেত হ'ল যোৰহাটৰ বিধায়ক আৰু অসম বিধানসভাৰ প্ৰাক্তন
অধ্যক্ষ আমি আজিৰ এই প্ৰদৰ্শনীখন উদ্বোধন কৰিবৰ কাৰণে যোৰহাট নিবাসী আমাৰ অসমৰ এগৰাকী বিশিষ্ট ভাস্কৰ চালেহা বাইদেউ দায়িত্ব দিয়া হ'ব। মই চালেহা বাইদেউ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। শ্ৰীযুত শান্তনু তামুলীদেৱক আমন্ত্ৰণ কৰা হৈছে। মই তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। নিষ্টৰ সঞ্চালক GN শাস্ত্ৰী মহোদয় উপস্থিত আছেনে? মোৰ চিনাকি নাই। হয়, তেখেতকো আমন্ত্ৰণ কৰা হৈছিল। সময়ত তেখেত বোধহয় আহি পাব। আৰু আমাৰ এই প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ আমাৰ সভাপতি বিশিষ্ট চিত্ৰশিল্পী তথা চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা অতুল চন্দ্ৰ বৰুৱাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আৰু এতিয়া আমি সভাৰ নিয়ম অনুসৰি এই চাৰিগৰাকী বিশিষ্ট ব্যক্তিক আদৰণি জনাব বিচাৰিছোঁ। আমি প্ৰথমতে আদৰণি জনাম হিতেন্দ্ৰনাথ গোস্বামীদেৱক। মই পৰেশ শইকীয়াক অনুৰোধ কৰিছোঁ তেখেতক আদৰণি জনাবৰ কাৰণে। আমি আদৰণি জনালোঁ মাননীয় হিতেন্দ্ৰনাথ গোস্বামীদেৱক। আদৰণি জনাম। আৰু ৰুদ্ৰাংকুৰ হাজৰিকা আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সম্পাদক ৰুদ্ৰাংকুৰ হাজৰিকাক মই অনুৰোধ জনালোঁ। শান্তনু তামুলী বিশিষ্ট লেখক তেখেতক অনুপ কুমাৰ শৰ্মাক অনুৰোধ কৰিছোঁ। শৰ্মাও এগৰাকী বিশিষ্ট শিল্পী। আৰু ইয়াৰ পিছত আমি অতুল চন্দ্ৰ বৰুৱাক সন্মান জনাম। পৰেশ ভূঞাক মই অনুৰোধ কৰিছোঁ। পৰেশ ভূঞা এগৰাকী বিশিষ্ট চিত্ৰশিল্পী। সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে সামৰিছোঁ। এতিয়া আমি আমাৰ অনুষ্ঠানৰ মাজলৈ যাম। সন্মানীয় হিতেন্দ্ৰনাথ গোস্বামীদেৱক দুআষাৰ আমাৰ শিল্পীসকলৰ উদ্দেশ্যে ক'বলৈ অনুৰোধ কৰিছোঁ। মই প্ৰথমতে ইয়াত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধা চালিয়া বাইদেউ, শান্তনু তামুলী ডাঙৰীয়া আৰু চন্দ্ৰ বৰুৱা ডাঙৰীয়াক মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু উপস্থিত সকলোকে, আৰু বিশেষকৈ ঘৰৰ যি আমাক এইখিনি সুবিধা দিছে শইকীয়া ডাঙৰীয়াকে ধৰি সকলোকে, সকলো আৰ্টিষ্ট আছে বা অন্য সকলো যিসকল অনুৰাগী আছে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। মোৰ কাৰণে এটা এক্সেপশ্যনেল দিন আজিৰ দিনটো। এইকাৰণে যে মই সাধাৰণতে আমি এনেকুৱাবিলাকতকৈ বেলেগ কামত বেছিকৈ ব্যস্ত থাকোঁ। কিন্তু এটা সদায় ইচ্ছা আছিল যে আমি পৃথিৱীৰ বিভিন্ন জেগাত মোৰ যোৱাৰ সৌভাগ্য আছে। তাত গৈ যেনেকুৱা ধুনীয়া ধুনীয়া চাৰুকলাৰ যিখিনি মানে ভাস্কৰ্য শিল্প বা চিত্ৰশিল্প আমি দেখোঁ। মই এইমাত্ৰ বাইদেউক কৈছোঁ, এমাহমানৰ আগতে মই আমাৰ স্কটলেণ্ডৰ তাৰ মিউজিয়ামটো চাইছিলোঁ, নেশ্যনেল মিউজিয়ামটো। মানে আমাৰ ইয়াতে আছে, ইণ্ডিয়াতো বৰ ধুনীয়া ধুনীয়া মিউজিয়াম আছে, কিন্তু তাত পৰিচয় যিটো মানে সজোৱা কাৰবাৰটো মানে আমাক আকৰ্ষণ কৰে। প্ৰত্যেকটো ষ্টেজত বেলেগ ধৰণৰ ক'ত কি আছে। অৱশ্যে অৱয়বো বহুত ডাঙৰ। মই ইয়াতো আমাৰ ইণ্ডিয়াতো তেনেকুৱা আছে, কিন্তু তাত ভাল ধৰণে মানে লগত মানুহ থাকে বুজাই দিয়ে। এইটো ষ্টেজত এইখিনি তালে গ'ল। আৰু সেইটো একচুৱেলি ঐতিহ্যটো কয়। মই সেইকাৰণে দেখিছোঁ তেওঁলোকৰ ঐতিহ্য 400-500 বছৰৰ পৰা তেওঁলোকে ৰাখিছে। আৰু আমিনো কিয় নোৱাৰোঁ? মই এইটো ভাবি থাকোঁ। এইমাত্ৰ মিউজিয়ামৰ কথা ক'লে আপোনালোকে একবাৰ নাযায়, কথাটো হয়। কিন্তু মিউজিয়াম আমি কলেজতে গ'লোঁ, ইউনিভাৰ্চিটিতে গ'লোঁ, তাৰপিছত মিউজিয়ামটোনো কি আছে সেইটো আমাৰ দোষ। সেইটো আমাৰ নিচিনা মানুহবিলাকৰ দোষ যে আমি সেইবিলাকক কেনেকৈ আগবঢ়াইলে আমাৰ ঐতিহ্যটো ভৱিষ্যতৰ জেনেৰেশ্যনটোৱে কেনেকৈ গম পাব যদি আমি এইবোৰ এতিয়া ঠিক ঠাক নকৰোঁ। আৰু লাহে লাহেতো আৰু বেয়া হৈ যাব যদি এতিয়া ঠিক ঠাক কৰা নাযায়। অলপ আগতে কৈছিলোঁ যে এনেকুৱা মানে কি হয়, চেষ্টা কৰিছিলোঁ স্পীকাৰ থাকোঁতে যে এই বস্তুটো অকণ ভাল কৰিব পাৰি নেকি। তেখেতসকলেও বহুতখিনি আপোনালোকে আমাক মেটেৰিয়েলছ দিছিল, এছেম্বলিটো কথাখিনি ভালকৈ আলোচনা হৈছিল। কিন্তু আনফৰ্চুনেটলি আমি টি গাৰ্ডেনৰ আলোচনা কৰাৰ পিছত যিটো ফল সেই কমিউনিটিতে পাইছে,
আৰ্ট এণ্ড কালচাৰ ক্ষেত্ৰত আমি যিটো আলোচনা কৰিছোঁ তাৰ ফলটো পোৱা নাই। এইটো এইকাৰণে যিজনৰ দায়িত্বত থাকে ডিপাৰ্টমেণ্টৰ, তেওঁ যদি ভালকৈ কাম কৰে, এৰাউণ্ড 7 hours ডিবেট ইন এছেম্বলি, কাটিং পাৰ্টি লাইন, এভৰিবডি হেজ স্পোকেন ফৰ দ্য ইম্প্ৰুভমেণ্ট অফ টি গাৰ্ডেন, হাউ টু ইম্প্ৰুভ, এই কথাবিলাকত ভাল কৈছিল। আৰু এতিয়া সেইটো কাৰণে আপুনি দেখিছে টি গাৰ্ডেনৰ মানুহবিলাক এতিয়া অকণমান মানে প্ৰথম ওপৰ স্তৰলৈ অহাৰ কাৰণে এটা প্ৰয়াস চলি আছে। মই আৰু ইয়াতকৈ বেছি নকওঁ, কথা কৈ থাকিলে শেষ নহ'ব, কিন্তু মোৰ এইটোৱে ইচ্ছা যে যোৰহাটত মই যিটো বিধায়ক প্ৰায় 30 বছৰ হৈছোঁ, আমি সেইকাৰণে যোৰহাটতো অকণমান চেষ্টা কৰিছিলোঁ। ত্ৰিদীপ আৰু ননী বৰপূজাৰী ডাঙৰীয়াই আমাৰ যোৰহাটৰ বহুতে সোধে এইটো কেনেকৈ ইয়াত হ'ল, সেইটো এতিয়া মাৰ্কেট কৰিলে অন্য জেগাত। সেই বাহিৰত যে যাওঁ দেখোঁ মুকলি জেগা, সেইকাৰণে ৰাস্তাবিলাক অলপ বহল কৰিছোঁ, কাষে কাষে কিবা হ'ব পাৰি নেকি। সেইকাৰণে মই আপোনালোকৰ এই অনুষ্ঠান শইকীয়া ডাঙৰ কৈছোঁ, বাহিৰৰ আপোনালোক আহিছে, কিবা যদি কেতিয়াবা যোৰহাটত কিবা এটা কৰিব বিচাৰে, ফাইনেন্সিয়েলি আমি হেল্প কৰিম, কিন্তু আপোনালোকে আমাক আইডিয়াটো দিব লাগিব। আৰু যোৰহাটৰ মই বস্তুখিনি অলপ বহল কৰি আছোঁ ৰাস্তা। এতিয়া আমাৰ যোৰহাটখন বহুত মানে ৰাস্তাবিলাক বহল হ'লে বস্তু এটা মানুহে চব চাবলৈ সুবিধাটো পাব। সেইকাৰণে আমি আৰু এটা কথা মই কৈ থওঁ, মই চেষ্টা কৰিম, আমাৰ যোৰহাটৰ জেলখন প্ৰায় 100 বছৰ 120 বছৰ পুৰণা হ'ল, 20 বছৰ 110-12 বছৰমান হৈছে। এই জেলখনক আমি হেৰিটেজ এটা চাইটলৈ কনভাৰ্ট কৰিম। তাত আমাৰ ফাঁচীশাল আছিল, কুশলগড় ফাঁচী দিয়ে, আমাৰ যিমান ফ্ৰীডম ফাইটাৰ আছিল, অসমৰ প্ৰখ্যাত ফ্ৰীডম ফাইটাৰবিলাক চব যোৰহাটত আছে। তেতিয়া জেল এইখনেই চেণ্ট্ৰেল জেলৰ নিচিনা আছে। এতিয়া আমি হেৰিটেজ চাইটলৈ ট্ৰেন্সফাৰ কৰাৰ মানে এইটো তাক পৰিৱৰ্তন কৰাৰ কাৰণে আমি এটা চেষ্টা চলাইছিলোঁ, আৰু সেই চেষ্টাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ সন্মতি হৈছিল। আৰু প্ৰথমতে আমি 71 কোটি টকাৰ এটা NECৰ পৰা এই বস্তুটোৰ কাৰণে পইচা আমাক দিছিল, যদিও এতিয়া সেইটো বেছ ডাঙৰ এটা কৰিছে। খালি মোৰ এটাই চিন্তা হয়, আৰ্কিটেক্ট যিসকলক নিয়োগ কৰে সাধাৰণতে অসমৰ নহয়, সেইটো এটা বাহিৰৰ মানুহখিনি আহি পেলাই অলপ কম খৰচতে কিবা কিবি কৰিব বিচাৰে। কিন্তু মই ভাবিছোঁ যদি আমাৰ এই আধাৰশিলাটো ইতিমধ্যে অধ্যয়ন কৰিছে, ডিটেইলছ আলোচনা কৰাৰ পিছত আমাৰ তাত যিখিনি ভাস্কৰ্য বা চিত্ৰশিল্প যিয়ে নহওক যেনেকৈ ধৰণৰ হয়, সেইটো ক্ষেত্ৰত মই আপোনালোকৰ লগত অকণমান যোগাযোগ ৰাখিম। এই শইকীয়াজীৰ জৰিয়তে পাৰিলে আমি আপোনালোকক মানে তাত অলপ স্থান দিলে কামখিনি অলপ ভাল হ'ব যেন লাগে। আমি আমাৰ মানুহৰ হাতৰ ওপৰত কৰিলে ভাল হ'ব, সেইখিনিকে ক'লোঁ। আৰু এইটোলৈ মই প্ৰায় আহিম। শইকীয়াজীকে ধন্যবাদ। মোৰ এটা আইডিয়া আছিলে এনেকুৱা এটা কৰা, আমাৰ ঘৰত বহুত মাটি আছে নহয়, কিন্তু গতিকে ভাবিছিলোঁ দেই, এনেও কেতিয়াবা ভাবোঁ যে অকণমান তেনেকুৱা থাকিলে সৰু ল'ৰা-ছোৱালীবিলাকৰ কাৰণে বৰ ভাল হয়। এতিয়া মই অলপ আগতে কৈছোঁ RRL সীমা আছিলে যোৰহাটৰ, এতিয়াৰ পৰা এই বিথিকাটো আমাৰ যোৰহাটৰ সীমা হ'ব। আৰু লাহে লাহে কেতিয়াবা গৈ কলাক্ষেত্ৰ আহিব, আমাৰ চুকাফা কলাক্ষেত্ৰ পাবগৈ, কিন্তু এইটো ডিষ্টেঞ্চ বেছি হয়। লেণ্ডমাৰ্ক অনুষ্ঠান হওক তাকে আশা কৰিছোঁ। ধন্যবাদ। গোস্বামীদেৱ, আহমেদ ডাঙৰীয়া, বৰুৱা ডাঙৰীয়া, আজি এই অনুষ্ঠানৰ বিশিষ্ট শিল্পীসকল, গুৱাহাটীৰ পৰা আৰু বিভিন্ন ঠাইৰ পৰা গোট খোৱা স্বনামধন্য শিল্পীসকল, অতিথিসকল, মই যোৰহাটবাসী হিচাপে গোস্বামীদেৱে কৈ যোৱাৰ নিচিনাই কৈ যে যোৰহাটৰ পৰিমণ্ডল সীমা আমি ভবাতকৈ লাহে লাহে পাৰিবলৈ লৈছে। আমাৰ সীমা কেতিয়া বাঢ়ে, হয়তো কেতিয়াবা আমি সীমা ঠেলিলে বাঢ়িব, কিন্তু এনেকুৱা ধুনীয়া অনুষ্ঠান যেতিয়া একোটা গঢ় লয়, তেতিয়া সেই অনুষ্ঠানটোৱে ঠাই টুকুৰাৰ মহিমান্বিত কৰে, ঠাই টুকুৰালৈ নতুন পৰিচয় বহন কৰে, নতুন পৰিচয় আনে। আজি আমাৰ কাৰণে, বিশেষকৈ মোৰ কাৰণে অতি এটা আনন্দৰ দিন এইকাৰণেই যে পৰেশ শইকীয়া নামৰ এই শিল্পীজন আমি একেলগে চাকৰি কৰিছিলোঁ, আৰু একেটা অনুষ্ঠানত চাকৰি কৰিছিলোঁ, একেলগে বহু ঠাইলৈ আমি গৈছিলোঁ। তেখেত আৰ্ট ডিভিজনৰ মুৰব্বী আছিলে, আমাৰ গৱেষণাগাৰৰ তেতিয়াৰ আঞ্চলিক গৱেষণাগাৰ নাম আছিল, এতিয়া নাম সলনি হ'ল। ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে যিমানখিনি প্ৰদৰ্শনীৰ সা সামগ্ৰী নিৰ্মাণ কৰিব লাগে তাৰ দায়িত্ব আছিল পৰেশ শইকীয়াৰ ওপৰত। পঢ়ি আছিল গুৱাহাটীত, কলাৰ ছাত্ৰ আছিল, তাৰ আগৰে পৰা মোৰ চিনাকি আছিল। দুই এটা ধুনীয়া সংযোগো ঘটিছিল। আন্দোলনৰ সময়ত আমি
পৰেশ শইকীয়াৰ কেইখনমান আৰ্টক লৈ এখন সৰু বুলেটিন গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ। সেয়া সম্ভৱ ৮০ দশকৰ কথা, যেতিয়া পৰেশ শইকীয়া আমাৰ গৱেষণাগাৰত অহা নাছিলে। পৰৱৰ্তী সময়ত একেলগে মোৰ চাকৰি জীৱন 2008 চনত শেষ কৰিলোঁ। তেতিয়ালৈকে পৰেশ শইকীয়া আমি তেখেতৰ লগত লৈ বিভিন্ন কাম কৰাৰ মোৰ অভিজ্ঞতা হৈছিল। আৰু এই যে পৰেশ শইকীয়া এই মানুহজন চাকৰি কৰাৰ কোনো ইচ্ছা নাছিলে। যেতিয়া মোৰ বন্ধুত্ব আছিলে শইকীয়াৰ লগত এজন শিল্পী হিচাপে, আৰু মই জানো যে এজন শিল্পীক চাকৰিয়াললৈ পৰিৱৰ্তন কৰাটো সম্ভৱ নহয়। নিৰ্দিষ্ট সীমাৰেখা, নিৰ্দিষ্ট সময়, চাকৰি, কৰ্তব্য ইত্যাদিৰ লগত শিল্পীসকল সাধাৰণতে নিজকে ব্যস্ত ৰাখিবলৈ টান পায়। সীমিত পৰিৱেশৰ মাজত নিজকে ৰাখিবলৈ নিবিচাৰে। কেইবাদিনো কথা পতাৰ পাছত সেই সময়ত এটা সংযোগ আহিল যে আমাৰ গৱেষণাগাৰত এজন শিল্পীৰ প্ৰয়োজন, বিজ্ঞান গৱেষণাগাৰত এজন শিল্পীৰ প্ৰয়োজন। এতিয়াও যদি মই কওঁ যে পৰেশ শইকীয়া আঞ্চলিক গৱেষণাগাৰত বৰ্তমান উত্তৰ-পূব প্ৰতিষ্ঠান, যে তেখেত এগৰাকী শিল্পী, এই প্ৰতিষ্ঠানৰ পৰা তেখেত চাকৰি কৰিছিলে আৰু অৱসৰ লৈছে, তেতিয়া সকলো আচৰিত যে আৰ্টিষ্টৰ কাম তাত কি? আৰু আমি সকলোৱে জানে যে বিজ্ঞানৰ কথাবিলাককো মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে ছবিৰ সহায় এজন আৰ্টিষ্টৰ প্ৰয়োজন হয়। মানুহক আমাৰ বিজ্ঞানৰ কথাবিলাক সহজকৈ বুজাই দিবৰ কাৰণে হয় এজন লেখক, নহয় এজন আৰ্টিষ্টৰ প্ৰয়োজন হয়। আচৰিত কথা, এই অনুভৱটো আমাৰ আঞ্চলিক গৱেষণাগাৰত আছিল। আৰু যিসকলে ভাবিছিলে যে এই গৱেষণাগাৰত এজন আৰ্টিষ্টৰ প্ৰয়োজন, যিজনে গৱেষণাগাৰৰ সকলো কথা তেখেতে এপ্লাই কৰিলে, আৰু আপোনালোকে জানেই যে কোনে পাব, তেখেতেই পালে চাকৰিটো। আৰু তেতিয়াৰ পৰা এই গৱেষণাগাৰত থকা সময়ছোৱাত তেখেতে আজৰি সময়ত নিজে ধুনীয়া শিল্পকৰ্মত ব্যস্ত আছিলে। ইয়াৰ আগতেও তেখেতে এনেকৈ প্ৰদৰ্শনী কৰিছে আমাৰ জগতত। মোৰ ব্যক্তিগত পৰেশ শইকীয়াৰ লগত যি সম্পৰ্ক, আৰু সেই সম্পৰ্কৰ মাজত যেতিয়া ঘৰ বনাইছিলে ইয়াত, তেতিয়া মই বুজিছিলোঁ যে ইয়াত এটা তেখেতে কলা বিথীকাৰ কথা চিন্তা কৰিছে। আজি আমি তেখেতৰ এই সপোন বাস্তৱত পৰিণত হ'ল। আমি মোৰ ব্যক্তিগত ফালৰ পৰা পৰেশ শইকীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু লগতে সদৌ যোৰহাটবাসী, অসমবাসীয়ে এই অনুষ্ঠানটি পৰেশ শইকীয়াই যিধৰণে আগবঢ়াই দিছে, মই ভাবোঁ যে অসমৰ কাৰণে এই কলা বিথীকা এটি সুন্দৰ প্ৰতিষ্ঠান হ'ব, এটি স্থান হ'ব, য'ত বিভিন্ন ঠাইৰ পৰা শিল্পীসকল আহি তেখেতসকলৰ প্ৰদৰ্শনীৰ আয়োজন কৰিব, আৰু এই যোৰহাটবাসীক শিল্প, কলা, চাৰুকলা ইত্যাদিৰ কিছু জ্ঞান আহৰণ কৰাৰ কাৰণে, নয়ন সাৰ্থক কৰাৰ কাৰণে সুবিধা দিব। মই শইকীয়াক আৰু আপোনালোক সকলোকে, যিসকলে শইকীয়াক উৎসাহ জনাইছে, মই সকলোলৈকে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু শইকীয়াৰ ভৱিষ্যতৰ সপোন ফলৱতী হওক ইয়াকে কামনা কৰিছোঁ। ধন্যবাদ। অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ শইকীয়াৰ সৈতে থকা বন্ধুত্বৰ মাজেৰে ৰমন্থন কৰি যিখিনি কথা ক'লে, তাৰ বাবে শান্তনু তামুলী দেৱলৈ আমাৰ শলাগ ল'লোঁ, আমাৰ কৃতজ্ঞতা জনালোঁ। এইবাৰ আমি পৰেশ দাক আমাৰ ফালৰ পৰা আপোনালোকে প্ৰত্যেকে চিনিয়ে পায়, তথাপিও এখনি গামোচাৰে আমি তেখেতক আদৰণি জনাব খুজিছোঁ।
অদিতি চক্ৰৱৰ্তী, বিশিষ্ট চিত্ৰশিল্পী। অদিতিক অনুৰোধ কৰিছোঁ। আমি প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সভাপতি অসমৰ বিশিষ্ট চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰুৱাৰ দুআষাৰ শুনিম আৰু অতুল বৰুৱাই তেওঁৰ ভাষণৰ পিছতেই আমাৰ যিসকল শিল্পী আজি ইয়াত অংশগ্ৰহণ কৰিছে সেইসকলৰো চিনাকি কৰি দিবলৈ মই এই চেগতে অনুৰোধ কৰি থলোঁ। মই এতিয়া মাইক্ৰফোনটো আগবঢ়াইছোঁ অতুল চন্দ্ৰ বৰুৱা। মৰুৰণ দাস ডাঙৰীয়া, আমি একেলগতে পঢ়িছিলোঁ, মোতকৈ অলপ জুনিয়ৰ আছিলে হয়। তেতিয়াই কৈছিলোঁ আৰু তেখেতে মানে খুব ভাল এংকৰিং কৰে, আমি জনাত খুব ভালদৰে কথা কয় আৰু কথা শুনি ভাল লাগে। গতিকে মই কৈছোঁ যে ইয়াত আহিবই লাগিব, আমাৰ এক্সিবিশ্যন আছে আৰু আমাক হাত ধৰিব লাগিব, মানে আমাক আগুৱাই লৈ যাব লাগিব সভাখনৰ যোগেদি। আৰু এই সভাখনতে মই উপস্থিত সকলো বিশিষ্ট ব্যক্তিকে কি ক'ম আদৰণি জনাইছোঁ আৰু বিশেষকৈ হীৰেন্দ্ৰ গোস্বামী ছাৰ, তেখেতৰ লগত আমি 5বাৰমান মানে বিধানসভাত ভিজুৱেল আৰ্টৰ কেনেকৈ ডেভেলপ কৰিব লাগে আলোচনা কৰিছোঁ। তেখেতে মোক দেখিলে মনত পৰে কথাবিলাক আৰু মোৰো সদায় চকু বন্ধ কৰিলে তেখেতৰ মানে কথাবিলাক মনত পৰে। কিন্তু তেখেতে যিখিনি ইনিচিয়েটিভ লৈছিলে অসম বুৰঞ্জী আচলতে কোনো এজন বিধানসভাৰ অধ্যক্ষই আজিলৈকে তেনেকুৱা এটা ষ্টেপ ল'ব পৰা নাছিলে আৰু সেইখিনি আলোচনা কৰিছিল, বিধানসভাত ভালকৈ আলোচনা কৰিছিল। অলপ বাকী থাকিলে কিন্তু আগবাঢ়ি যাব পাৰে, সেইখিনি মই এতিয়া এই কথাৰ হেৰিয়তে মই জনাইছোঁ। আৰু তেখেতেও আমাক কৈছিলে যে মোৰ ঠাইত বহুত মাটি আছে, গতিকে এদিন মই এটা গেলাৰী কৰিবলৈ বৰ ইচ্ছা কৰিছোঁ। আজি আমাৰ সৌভাগ্য, পৰেশ শইকীয়াই আমাক মাতি আনিলে, আমি সহযোগ কৰিলোঁ আৰু তেখেতৰ সহযোগ অবিহনে আমি ইয়াত আচলতে ছবি প্ৰদৰ্শন কৰিব নোৱাৰিলোঁহেঁতেন। আৰু তেখেতে গুৱাহাটীলৈ ইমান কষ্ট কৰি গুৱাহাটীলৈ যায় মানে ভাবিলে আচৰিত লাগি যায়। কিন্তু আমি মাত্ৰ এবাৰ আহিছোঁ, আমি আচলতে বহুতবাৰ আহিব লাগিছিল আৰু আমি কথা দিছোঁ যিকোনো প্ৰদৰ্শনী হ'লে আমি ইয়ালৈ আহি পদাৰ্পণ কৰিম। আৰু মই আৰু আনন্দিত হৈছোঁ, MS ইউনিভাৰ্চিটি বৰোদা গুজৰাটৰ পৰা কেইবাজনো বিশিষ্ট শিল্পী আছে সন্মুখত বহি আছে, তেখেতসকললৈ মই আদৰণি জনাইছোঁ। পৰীক্ষিত বৰুৱাৰ গেলাৰী এক্সিবিশ্যন চলি আছে আৰু মই ইয়াত এই সুযোগতে সকলোকে তেখেতসকলৰ প্ৰদৰ্শনী আৰু ৱৰ্কশ্বপ চাবলৈ অনুৰোধ কৰিলোঁ। আৰু কেইবাজনো আমাৰ এলুমনি প্ৰাক্তন শিক্ষাৰ্থীয়ে বহুত কষ্ট কৰি আজি আহিছে, তেখেতসকললৈ মই মোৰ আদৰণি জনাইছোঁ। আৰু এই চকতে আপোনালোকে ছবি মূল্যায়ন কৰিব, আমি নাজানো আমি কি ধৰণে কৰিছোঁ। আমাৰ প্ৰথম এখন এলুমিনি এক্সিবিশ্যন এখন হেৰি হ'ল আৰু আটাইতকৈ ডাঙৰ কথা আমি এটা আৰু ভাল খবৰ হ'ল ইয়াত আমি 12জন বিশিষ্ট শিল্পী, আমি আমন্ত্ৰিত শিল্পী বিশিষ্ট শিল্পী ইয়াত আমি লগত মানে তেওঁলোকৰ প্ৰদৰ্শনী আমি আগবঢ়াইছোঁ। ইয়াত 12জন বিশিষ্ট শিল্পী ননী বৰপূজাৰীকে আদি কৰি আপোনালোকে চাব, তেখেতসকলৰ প্ৰদৰ্শনীও আছে আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ লগত। এইখিনিকে মই ক'লোঁ আৰু ক'ব লগা বহুত আছে, আচলতে আমাৰ কথা কোৱাৰ ইমান অভিজ্ঞতা নাই আৰু আমি ছবি অঁকা মানুহ, গতিকে এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আৰু এটা কথা, পৰেশ শইকীয়াৰ এখন সম্ভৱ মই জনাত প্ৰথম মানে গেলাৰীটোত প্ৰথম প্ৰদৰ্শনী বুলি মই অনুমান কৰিছোঁ। প্ৰথম প্ৰদৰ্শনী বুলি ভাবিছোঁ, ৱৰ্কশ্বপ হৈছে যদিও প্ৰথম প্ৰদৰ্শনী এখন। আৰু এই প্ৰদৰ্শনী যাতে আৰম্ভণি হৈ চিৰদিন গঢ়ি থাকক তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। অসম চৰকাৰৰ যি ৰাজ্যিক কলা বেদিকা আছে গুৱাহাটীত, তাৰ এতিয়া প্ৰদৰ্শনী বিষয়া মনোজ ৰয় ইচ্ছানুসৰি তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। মই সম্ভাষণ জনাইছোঁ। মই আগতে যোৰহাটত আহিছিলোঁ, 86 নে ক'ৰবাত আমাৰ হেৰি কলা মেলা হৈছে, তেতিয়া মই চিলখন লৈ গৈছিলোঁ ইয়াত 89ত ন এতিয়া 89ত চাগে। তো সেনেকুৱা ফাংচন আৰু মই পোৱা নাই যোৰহাটবাসীৰ কাৰণে মই ইমান আশা কৰোঁ, ইমান ভাল পাইছোঁ আৰু পৰেশদাটোক ধন্য একদম আদৰ্শ এটা। যিয়ে নহওক মোক ক'বলৈ নিদিয়ে বাৰু, মই তথাপি জোৰ জবস্তি ক'বলৈ ওলাইছোঁ। চৰি মই সোমাইছোঁ। তো মই যোৰহাটত আগৰ পৰা আহোঁ, যোৰহাটৰ মোৰ হেৰি আছে, টিলিপ আছে আৰু চবেই আছে, ভৃগুদা আছে। ভৃগুদাক লৈ পেলাই এতিয়া মই এখন এক্সিবিশ্যন কৰিম বুলি ভাবিছোঁ। ভৃগুদাক নাম আপোনালোকে জানে নে নাজানে মই নাজানো। তো সেনেকৈ মই চিৰিজ এটা কৰিম বুলি ভাবিছোঁ।
তো সেইখিনি কৰোঁতে মোৰ অলপ সময় লাগিছে আৰু কি হয় পৰিৱেশ হৈছে সেই পৰিৱেশটো গুৱাহাটীত নাই যোৰহাটত পৰিৱেশ গঢ়া যেন লাগিছে আৰু সেই পৰিৱেশটো হ'লে খুবেই ভাল আমাৰ তাত মানে যদি আমি এটা পৰিৱেশ গঢ়িব পাৰোঁ তাত খুব ভাল লাগিল হয় এতিয়া টিডিপি বনাইছে টিডিপিক আজি মই দেখা নাই তো গতিকে সেনেকৈ এটা খুব এটা সৃজনমূলক এটা আশাবাদী এটা হেৰি তো সেই বস্তুটো মই এটাই কথা পাওঁ এইটো আপোনালোকে এইটো জাৰি ৰাখক খুব ভাল লাগিছে গুৱাহাটী আৰু পৰে যা খণ্ডত এনেধৰণৰ গেলেৰী এটা কৰাৰ কাৰণে মনোজে উৎসাহিত হৈছে আৰু সেই সভাৰ কাৰ্যসূচীৰ মাজতে আহি মনোজে কথাখিনি ক'লে আৰু উৎসাহ ভৰা কথাখিনি কোৱাৰ কাৰণে মনোযোগক আমি ধন্যবাদ জনালোঁ এতিয়া আমি যোৰহাট ৰাইজৰ দুআষাৰমান শুনিম আৰু তাৰ পিছতে আজি উদ্বোধকৰ কাষলৈ যাম ৰাইজৰ ফালৰ পৰা দুআষাৰমান ক'লে জানাই বাইদেউ আৰু প্ৰায়খিনি চিনাকি আছে যোৰহাটৰ বহুত তাৰপিছত বৰোদাৰ পৰা আহিছে কৃষ্ণাপাৰীয়া বন্ধু পাটিল মোৰ বন্ধু যি হওক মই আপোনালোকে যিখিনি কৈ আছে গোস্বামীদেৱেও যিখিনি কৈছে মই যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ সাধাৰণ সম্পাদক হিচাপে আমি হেৰিটেজ চেণ্টাৰ যিটো কৰি আছে সেইটো আমি সহযোগিতা কৰিম বুলি কৈছোঁ ইয়াতে আৰু আমাৰ পৰেশ দা এই গেলেৰীটো যথেষ্ট কষ্ট কৰিছে বহুত দিনৰ আগৰ পৰা তেওঁ প্ৰচেষ্টা চলাই আছে মই গম পাওঁ যে পৰেশ দা আৰু এই কাৰ্যসূচীবোৰ ধুনীয়াকৈ চলক মনোজ আছে মনোজে মোক গালি পাৰি আছে এদিন নাহৰ গুৱাহাটী বুলি যি হওক আৰু আপোনালোক যিসকল ইয়াতে আহিছে এলুমিনি গুৱাহাটী আৰ্ট কলেজ মই বহুতখিনি নাজানো ব্যক্তিগতভাৱে মোৰ লগত সম্পৰ্কিত নহয় যি হওক আপোনালোকৰ এক্সিবিশ্যন এই সুযোগতে মই আমাৰ যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ বাদানুকলিক কলা বীথিকালৈ আমন্ত্ৰণ জনাইছোঁ আপোনালোক আহক আমাৰ তাত আমাৰ গেলেৰী এক্সিবিশ্যন কৰক মিঠাপুখুৰী পাৰত আছে যোৰহাটৰ মাজমজিয়াত ইয়াকে কৰি ধন্যবাদ শ্ৰদ্ধা বৰুৱাদেৱলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আজিৰ সভাৰ বিশিষ্ট অতিথিসকল বিধায়ক মহোদয় চালেহা বাইদেউ শ্ৰীযুত প্ৰমোদ চন্দ্ৰ তামুলীদেৱ বহুতে নেজানে প্ৰাঞ্জল তামুলী বুলিয়ে জানে প্ৰমোদ চন্দ্ৰ তামুলী বৰুৱা চাহাব জনাইছোঁ আৰু যোৰহাটলৈ অহাৰ কাৰণে আমি ধন্য মানিছোঁ জয়জতে মই অলৰেডি তামুলীয়ে কৈছেই মই 1977 চনত আঞ্চলিক গৱেষণাগাৰত এজন চাকৰি হিচাপে জইন কৰিছিল প্ৰথমতে অৰ্গেনিক কেমেষ্ট্ৰিত জইন কৰিছিল তাৰপিছত তামুলীতে মোক সদায় কৈ থাকে তুমি ইয়ালৈ আহা লোকেল ল'ৰা এজন লাগে ডাইৰেক্টৰ যিজন আছিলে সেইজনো আহিবলৈ কৈ আছে ইনফৰমেশ্যন এণ্ড বিজনেছ ডেভেলপমেণ্ট কিন্তু মোৰ যিজন বছ আছিলে ডক্টৰ ৰাষ্ট্ৰগী বোলাজন তেখেতে মোক তেখেতৰ ডিপাৰ্টমেণ্টৰ পৰা আহিবলৈ দিয়ে এইবুলি তেখেত 1 মাহৰ কাৰণে ছুটীত গৈছিলে আৰু তেতিয়াই মোক ডাইৰেক্টৰে তামুলীদাৰ ল'বলৈ লৈ আহিলে তামুলীদাৰ ঘৰতে মই কাম কৰোঁ আৰু বহুত নজনা কথা শিকিলোঁ তাৰপিছতে আহিল আমাৰ এজন চিত্ৰশিল্পী পৰেশ শইকীয়া আমি একেটা ৰুমতে বহোঁ এটা কথা কয় নহয় ছবিয়ে কথা কয় কিন্তু পৰেশে কথা নকয় কথা নোকোৱাকৈ কাম কৰি থাকে সেইটোৱে এবাৰে এটা কথা ক'ব আৰু সুন্দৰকৈ কথাবোৰ কৈ থাকে কামবোৰ কৰি থাকে মই বহুত জেগালৈ পৰেশ শইকীয়াৰ লগত গৈছোঁ আমাৰ এক্সিবিশ্যনৰ টীম লৈ পেলাই বহুত জেগাত মই
লিডাৰ হৈ গৈছোঁ। পৰেশ শইকীয়া, মই দুইজন, হাজৰিকা, সোমেশ্বৰ হাজৰিকা এবাৰ থিয় হৈ দিলে ভাল হ'ব। সোমেশ্বৰ হাজৰিকা, মই এইসকল আমি লেবৰেটৰী হৈ পেলাই যাওঁ। আৰু পৰেশ শইকীয়াৰ এটা বৰ ডাঙৰ কলা আছিলে, সেইটো এতিয়ালৈকে মই যোৰহাটত অইনে কৰা দেখাই নাইকিয়া। সেই হ'ল এখন বেনাৰ আঁকিব লাগে। আমাৰ বেনাৰবোৰ আজিকালিতো প্ৰিণ্টত হৈ যায়। পৰেশ শইকীয়াই বেনাৰ কাটিছিলে কুহিলাৰ লৈ পেলাই, বৰ সুন্দৰ আখৰ বনায়, একদম চিকচিকাই থাকে, ব্লু বেকগ্ৰাউণ্ড, হোৱাইট কাগজ, আমাৰ হেৰি কুহিলা, তেনেকুৱা বস্তু আজিকালি দেখিব। ইয়াতে যদি এন শব্দটো লগাই দিয়ে, পৰেশক মই খুব বেয়া পাওঁ। আব্দুল কালামে এষাৰ কথা কৈছিল, এফৰ্ট নেভাৰ ডাইজ, এফৰ্ট নেভাৰ ডাইজ, এইটো যাতে হ'ব নালাগে। মই সকলোকে ধন্যবাদ জনাইছোঁ, বিশেষকৈ আমাৰ ইয়ালৈ যোৰহাটলৈ অহা শিল্পীসকলক ধন্যবাদ জনাইছোঁ। আমি পুনৰ আপোনালোকক লগ পামনে সকলোকে। কথাটো হ'ল, এজন সংস্কৃত পণ্ডিত, তেওঁ ঘৰৰ মুখেদি যোৱা বালি বহিব ট্ৰাক এখনে খুন্দিয়াই ভৰিটো 7 জেগাত ভাঙিল। 3 মাহ, 4 মাহ, 5 মাহ, 6 মাহ মানৰ ওপৰত তেখেত ভাল হ'ল। যোৱা বছৰ মই তেখেতৰ তালৈ গৈছিলোঁ। তেখেতৰ তালৈ যাওঁতে তেখেতক ক'লো যে আপোনাৰ এইটো ভাল হ'ল, কোৰ মাৰি আছে, আকৌ কবি খেতি কৰি আছে। মোৰ এতিয়াতো আপোনাৰ ভাল হ'ল, আপোনাৰ আমাৰ ঘৰৰ ফালে যাব নেযাওঁ। বোলো কেলে, এতিয়াতো আপোনাৰ ভাল হ'ল, তহঁতৰ ঘৰটো বাদেই মোৰ দাদাৰ ৰাস্তাটো সিপাৰে তাহাঁতৰ গ'লেও যোৱা নাইকিয়া। মই বোলো কেলে, ট্ৰাকখনৰ পিছফালে বোলে আগবঢ়াইম বুলি লিখা আছে। অনুষ্ঠান হৈছিল, তাত উপস্থিত থাকিবলৈ পাই সকলো শিল্পীক লগ পাইছিলোঁ, প্ৰাক্তন আৰু এতিয়াৰ। ইতিমধ্যে চাৰুকলা মহাবিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত অধ্যাপক ৰুদ্ৰ প্ৰমুখ্যে বৰ্তমান কলা ভৱনত থকা অজিত শীল, স্বামী ডাঙৰীয়ানী, তেনেকৈ আমি সকলো শিল্পীকে লগ পাই এই কলেজখনৰ বহুখিনি দিশ আমি ৰোমন্থন কৰিছিলোঁ। বিশেষকৈ মোৰ ব্যক্তিগতভাৱে মাননীয় শোভা বৰ্মদেৱ, শ্ৰদ্ধাৰ আমাৰ সকলোৰে পৰিচিত, তেখেত আমাৰ কাৰণে ভাৰতৰত্ন। মই তেখেতৰ সান্নিধ্য কৰিছোঁ, তেখেতৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই কলেজখনৰ প্ৰতিষ্ঠাপক জীৱেশ্বৰ বৰুৱাদেৱৰ লগত মোৰ সান্নিধ্য নাই হোৱা। তেখেত 64 চনতে বিয়োগ হৈছে। তেখেতৰ প্ৰচেষ্টাতে এই চাৰুকলা মহাবিদ্যালয়খন গঢ় লৈ উঠিল। তেখেতৰ প্ৰতিও মই আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু লগে লগে তেখেতসকলে পাতি থৈ যোৱা এই মহাবিদ্যালয়ৰ পৰা ওলোৱা যিসকল ছাত্ৰই আজি অসমৰ তথা ভাৰতৰ শিল্পকলা জগতত তেখেতসকলে বিশিষ্ট পৰিচয় দাঙি ধৰিছে। মই তেখেত শিল্পীয়ে যে আমি আঁকি আছোঁ, থম ক'ত, দেখুৱাম ক'ত, তেনেকুৱা সমস্যা আমাৰ আছে। এই ছবিবিলাকৰ তেনেকুৱা এটা সুযোগ আজি প্ৰদান কৰিছে। আৰু আমাৰ এই শিল্পীসকল প্ৰধানকৈ চাৰুকলা মহাবিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰসকল, গতিকে ৰাইজে এই ছবিখিনি চাব লাগে, চাই তেখেতসকলে ছবিৰ যিটো ৰস সেইটো উপভোগ কৰাৰ যি সুযোগ পায়। এইখিনি মই এটা কথা ক'ব খোজোঁ যে ছবিৰ ৰস আচ্ছাদন সম্পৰ্কে আমাৰ মাজত এতিয়াও আলোচনা হোৱা নাই। এনেকুৱাতে আমাৰ মাজত শিল্পীসকলৰ মাজত আমি আলোচনা মৰ্মে বা আমাৰ দৰ্শকসকলৰ সৈতে আমি এটা সমন্বয় বা এটা আন্তৰিকতা গঢ় ল'ব পাৰে, সেই চেষ্টাও ইয়াত কৰা হয়। গতিকে ছবি এখন কেনেকুৱা, কি কথা, মই এইখিনি ঘপকৈ এটা কথা মনত পৰিছে। পাবলো পিকাচোৱে কৈছিল যে আৰ্ট ইজ এ লাই ডেট মেক্স আছ ৰিয়েলাইজ দি ট্ৰুথ। এই ছবিবিলাক আচলতে মিছা বুলি যে এইটো মিছা নহয়, ই কি দিছে এইটো আপুনি এইটো ভবাটো হয়তো মিছা হ'ব পাৰে। গতিকে ই আমাক এটা নতুন বস্তু দিয়ে, যিটোৰ যোগেদি আমি এটা সত্যটোক ৰিয়েলাইজ কৰিব পাৰোঁ, বাস্তৱায়িত কৰিব পাৰোঁ, আমি উপলব্ধি কৰিব পাৰোঁ। গতিকে আজি এটা ছবিৰ মাজেদি এটা সাৰ্বজনীন সত্যতা তেখেতসকলে দাঙি ধৰিছে। গতিকে এই ছবিৰ মাজেদি সত্য শিৱ সুন্দৰৰ তেখেতসকলে উপাসনা কৰিছে, মই তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু ৰাইজক মই অনুৰোধ জনাইছোঁ যে তেখেতসকলে ছবিখিনি উপভোগ কৰক আৰু আলোচনা কৰক, যাতে এই কথাটো প্ৰসাৰ হৈ আমাৰ সমাজত এটা শিল্পকলাৰ পৰিৱেশ সৃষ্টি হয়। এইখিনিতে মই এটা ক'বলৈ মন গৈছে এই কথাটোৱেই। ইতিমধ্যে আমি যোৰহাটতো বিভিন্ন
কলা অনুষ্ঠান শিল্পকলাৰ ৰসিক শিল্পবিদ সেইসকলক লৈ আমাৰ যোৰহাটত আমি এখন কলা মহাবিদ্যালয় গঠন কৰাৰ কাৰণে কিছু চিন্তা চৰ্চা আৰম্ভ হৈছে। মই ভাবোঁ এইটো এটা যদি হয়, এই বিশেষকৈ আমাৰ উজনি অসমত এখন আৰ্ট কলেজৰ অতি প্ৰয়োজন হৈ পৰিছে। যিহেতু আজিকালি আপোনাসকলে জানে, সকলোৱে জানে, মইতো ক'বলগীয়া নাই যে বৰ্তমান কলাৰ যোগেদি গোটেই বিশ্বখনতে কলাৰ মহত্বই আটাইতকৈ বেছি প্ৰাধান্য পাইছিল। গতিকে মই ভাবোঁ আমাৰ যোৰহাটত, বিশেষকৈ আপাৰ আছামৰ ভিতৰত প্ৰথমতে আমি যোৰহাটত ইতিমধ্যে এটা গেলেৰীৰ কথা মাননীয় বিধায়ক মহোদয়ে কৈছে যে তেনেকুৱা এটা তেখেতৰ চিন্তা আছিল। আমি লগতে এই চিন্তাটো মই ভাবোঁ জোৰা দিব পাৰি নেকি যে অসমত যোৰহাটৰ ফালে বিশেষকৈ আপাৰ আছামৰ ক্ষেত্ৰত এখন আৰ্ট কলেজ স্থাপন কৰিব লাগে। ইতিমধ্যে এই বিষয়ে অকণমান কথা আলোচনা আমাৰ বিভিন্ন কলাৰ অনুষ্ঠানসকলৰ লগত হৈছে। মই ভাবোঁ মোৰ এই ভাৱটোৰ লগত আপোনাসকলে সহমত প্ৰদান কৰিব। এই আশা কৰি মই সকলোলৈকে পুনৰ সম্ভাষণ জনাই, সকলোলৈকে মই শ্ৰদ্ধা জনাই, মাননীয় আজি বিধায়ক মহোদয়ে ইমান সময় আহি আপোনাৰ আগত তেখেতৰ যি বক্তব্য দাঙি ধৰিলে মই তাৰ বাবে তেখেতৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাননীয় তামুলীদেৱে যিখিনি কথা ক'লে পৰেশ শইকীয়াৰ সৈতে, মই ভাতৃপ্ৰতীক পৰেশ শইকীয়াৰ কথা নকয়, তেখেত সেয়া ক'লেই প্ৰবীণ বৰাদেৱে যে মনে মনে থাকে, তেখেতৰ কিন্তু মনে মনে বিভিন্ন আঁচনি আছে আৰু সেয়া আজি আমি পাইছোঁ। মই পুনৰ সকলোকে শ্ৰদ্ধা জনাই মোৰ এইটো আশাৰ বক্তব্য সমাপ্ত। আমাৰ মাজত এগৰাকী প্ৰবীণ চিত্ৰশিল্পী আছে, জ্যেষ্ঠ শিল্পী পৰেশ ভূঞা। অতি চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। আৰু পৰেশ ভূঞাই মোৰ পৰা এই মাইক্ৰফোনটো লোৱাৰ প্ৰাক মুহূৰ্তত মই কৈ থব কৈছোঁ যে আমাৰ যিখন চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়, সেই যিখনে ৰজত জয়ন্তী বৰ্ষ উদযাপন কৰিলে, তাত এটা প্ৰস্তাৱ ইতিমধ্যে উত্থাপিত হৈছে সেই মহাবিদ্যালয়খন ইউনিভাৰ্চিটি কৰাৰ এটা প্ৰস্তাৱ উঠিছে। যদি সেয়া ইউনিভাৰ্চিটিলৈ ৰূপান্তৰিত হয়, তেতিয়া আমি ভাবোঁ ইয়াত কিয় এখন মহাবিদ্যালয় হ'ব নোৱাৰে। গতিকে ভৃগুদাই কোৱা কথাখিনিৰ প্ৰাসংগিকতা আছে আৰু মই ভাবোঁ ৰাইজে, বিশেষকৈ আমাৰ বিধায়ক মহোদয়ে এই কথাটো ভাবিব লাগে। এতিয়া মই পৰেশ শইকীয়াৰ কাষলৈ যাব খুজিছোঁ। পৰেশ ভূঞা। এইটো ল'লে আচলতে মই বহুখন টিপিং কৰে মোক মানে কি ভাব। তথাপিতো আজি মঞ্চত উপবিষ্ট যোৰহাটৰ বিধায়ক মহোদয়, চালেহ বাইদেউ, তামুলী ছাৰ, বৰুৱা দা, আৰু আজিৰ বিশেষ এই গেলাৰীৰ স্বত্বাধিকাৰ পৰেশ শইকীয়া দা, মধু দা, মোৰ বন্ধু সহপাঠী মনোজ, অনুপায় আৰু আমাৰ সুন্দৰভাৱে আদি কৰি আৰু সকলো ইয়াত উপস্থিত ৰাইজ তথা শিল্পী বন্ধুসকলক মোৰ ফালৰ পৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, কেতিয়াবা অলপ আৱেগিক হৈ পৰোঁ। আমি ছবি অঁকা শিল্পীসকলক আচলতে চৰকাৰে শিল্পী বুলি নাভাবে। আচলতে কৈছোঁ, বহুত আক্ষেপত কৈছোঁ মই। সেইকাৰণে মাইক্ৰফোনটো ল'লে ভয় লাগে, কথা ক'লেও ভয় লাগে। চৰকাৰৰ ফালৰ পৰা বিধায়ক মহোদয় আছে যিহেতু ইয়াতে, তথাপিতো কেতিয়াবা বহুত বেয়াও লাগে। আৰু মই যিখন কলেজত পঢ়িছিলোঁ সেই কলেজখন এতিয়া মই নেদেখাওঁ, মোৰ ল'ৰাক দেখাইছোঁ বাৰু, বেয়াও লাগে বোলে দেউতাক তোমালোক এনেকুৱা কলেজতে পঢ়িছিলানে, এতিয়া এনেকুৱা কলেজ আছে, তোমালোকৰ কলেজ এনেকুৱাই নেকি, ইমান বছৰ হ'ল। ভাৰত স্বাধীন হওঁতেই হৈছে প্ৰথম, তেতিয়া ধেমালি কথা নহ'ব। ভাৰত স্বাধীন হোৱাৰ দিনত অসমত নৰ্থ ইষ্ট ৰিজনত যি কলা এইখন আৰ্ট কলেজ হৈছিল, এইখন আজি দুৰৱস্থা। আমি পঢ়িছিলোঁ, আমি কেতিয়াবা লেট্ৰিন কৰি পায়খানা কৰি পকৰ ধুবলৈ পানী নাপাওঁ। কথাটো শুনিবলৈ বেয়া, আপোনালোকে বেয়া নাপাব, কৈছোঁ আক্ষেপৰ কথা এইবিলাক, দুখ লাগে বহুত। তে যিজন শিক্ষামন্ত্ৰী আছিলে সেই সময়ত প্ৰেমধৰ বৰা, তেখেতে কিয় মাতি নিদিম বুলি কৈ তেখেত মাত্ৰ 3 মাহৰ কাৰণে শিক্ষামন্ত্ৰী হৈছিলে, 93 days। বহুত আচৰিত কথা। আৰু সেই সময়তে আমাৰ আজি এই কলা গীতিকাৰ স্বত্বাধিকাৰ পৰেশ শইকীয়া দা, অতুল বৰুৱা দা, আৰম্ভ কৰি তেখেতলোকে ইমান সংগ্ৰাম কৰি যুঁজি তেখেতসকলে এই প্ৰেমধৰ বৰাই এইখন মৰম কৰিলে আৰ্ট কলেজখনৰ প্ৰতি। তেখেতে মাটি কিয় নিদিম বুলি কৈ তেখেতে মাটিখিনি দিলে। আচ্ছা, মাটিটো দিবও বিচৰা নাছিলে। তেখেতে কিমানবাৰ কিবা কৰি
হেৰি কৰাৰ পিছত যুদ্ধ বিগ্ৰহৰ পিছত মাটিখিনি দিলে হেৰি হোৱাৰ পিছত আজি ইমান দিন চৰকাৰে যে কিয় ইমান উপেক্ষিত কৰি আছে আমাক, এই কথাটো ভাবিলে দুখ লাগে। ভাবে গান গালেই মানে আৰ্টিষ্ট বুলি ভাবি লয়, নাটক অভিনয় কৰিলে ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিলে শিল্পী বুলি ভাবি লয়। কৰোণা মহামাৰীৰ সময়ত অকল এই ছবি অঁকা শিল্পীখিনিয়ে নকলে যে আমি খাবলৈ পোৱা নাই, চৰকাৰৰ ফালৰ পৰা আমাক সহায় দিয়ক বুলি। এই কথাখিনি ক'ব লাগিব। খাবলৈ নোপোৱা ছবি অঁকা মানুহে চৰকাৰৰ পৰা সহায় বিজ্ঞা বিচৰা নাছিলে, কিন্তু অভিনয় কৰা, গান গালে তেওঁলোকৰ ডাঙৰ খেতি, বহুত পইচা পায়। ছবি অঁকাৰ শিল্পীখিনি যিমান খৰচ পইচা লাগে, গান গাবলৈ কিন্তু ইমান পইচা নালাগে। বেয়া নাপাব, মই মোৰ মনৰ কথা কৈছোঁ, গানক মই কৰিবলৈ যোৱা নাই, কিন্তু কৈছোঁ মই কথাটো। এখন ছবি আঁকোতে কিমান খৰচ হয়, কেনভাছ এখনত ৰং সানি মেলি ফ্ৰেম কৰাৰ পৰা, কাভাৰিং কৰাৰ পৰা, আৰু নিজৰ কষ্ট কিন্তু আছেই। তাৰপিছত ছবিখনত মানে ইমান অৱমাননা কৰে। সদায় কওঁ, সাহিত্যিকসকলকো কওঁ, আপোনালোকে অকণমান মৰম কৰিব শিল্পীসকলক, ছবি অঁকা শিল্পীসকলক। কাৰণ যিহেতু আপোনালোকৰ কিতাপৰ ওপৰত বেটুকাত খিলাই এজন শিল্পী। আপোনালোকৰ কিতাপখন এজন চিত্ৰকাৰে যদি আপোনালোকৰ বেটুকাতটো আঁকি নিদিয়ে, আপোনালোকে তাত লিখিব নোৱাৰে। আকৌ আপোনালোকে সেই শিল্পীসকলক কিন্তু অৱমাননা কৰে। অসম সাহিত্য সভাই চিত্ৰশিল্পী সকলক যিখিনি মৰ্যাদা দিব লাগিছিল আজিলৈকে নাই দিয়া। আজি এইখন সভাত মই এইবিলাক কথা ক'ব নালাগে, কৈছোঁ মই। পৃথিৱী ধ্বংস হৈ যাব, মানৱ সমাজ ধ্বংস হৈ যাব, কিন্তু ভাস্কৰ্য স্থাপত্য থাকি যাব। আজি এই চাম যে মানৱ জাতি এটা আছিলে, পিছৰ জন্মত যদি হয়, এই সমাজখনে প্ৰতিষ্ঠা কৰি যাব এটা জাতি, এখন সমাজ, এটা কিবা বস্তু। আৰু এই শিল্পীসকলক চৰকাৰে অৱমাননা কৰে, সাহিত্যিকসকলে অৱমাননা কৰে, শিল্পী বুলি ক'বলৈ নিবিচাৰে। এইটো কেনেকুৱা ধৰণৰ কথা? বাৰু এইবিলাক কথা ক'বলৈ নাযাওঁ, এইটো অনুষ্ঠান তাৰ অনুষ্ঠান নহয়। আমি গভৰ্ণমেণ্ট আৰ্ট কলেজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আমি ওলাই আহিলোঁ, বহুত কষ্ট সংগ্ৰামৰ মাজে কৰি ওলাই আহিলোঁ। আমাৰ চাওঁতে ভাৰত স্বাধীন হৈ ৭৫ বছৰ ভৰি দিলে, আমাৰ মহাৰাজত জয়ন্তী বৰ্ষ উদযাপন হ'ল। আৰু বহুত কষ্ট কৰি আমাৰতো আমি এটাই কওঁ, এই গভৰ্ণমেণ্ট আৰ্ট কলেজৰ পাছ কৰা ল'ৰা ছোৱালীবিলাকক স্কুলবিলাকত কমচে কম মাষ্টৰৰ চাকৰি এটা দিয়ক, ছবি শিকোৱা ড্ৰয়িং মাষ্টৰৰ চাকৰি এটা দিয়ক। তেওঁলোকে ওলাই আহি আজি কিছুমান কিমান দুখ লাগে, বেয়া লাগে, ইমান সংগ্ৰাম কৰিব আছে, চাকৰি নাই, কি কৰি খাব? ছবি আঁকিবতো বহুত পইচা লাগে। আছে ক'ৰবাত কেইবা এটা দুটা এটাহে গভৰ্ণমেণ্ট চাকৰি আছে, তেওঁলোকতো চাকৰি নাই। গুৱাহাটীত 2খন স্কুল আছে সম্ভৱ, তাত ড্ৰয়িং টিচাৰ আছে, আৰু অসমত চাগে 2-3টামান এনেকুৱা পোষ্ট আছে ড্ৰয়িং টিচাৰৰ, তাহলেতো কোনো নাই। সেইকাৰণে মই মাননীয় বিধায়ক মহোদয় আছোঁ, বিধায়ক মহোদয়কো কৈছোঁ, কেতিয়াবা আপুনি এইখন অকণমান মৰম কৰক, অকণমান যাতে আমাৰ এই শিল্পীখিনিৰ পাছ আউট যিখিনি ল'ৰা ছোৱালী ওলাই আৰু কলেজৰ পৰা, তেওঁলোকৰ যাতে সুবিধাৰ্থে কমচে কম স্কুলবিলাকত। আৰু পৰেশ শইকীয়াই বহুত দিনৰ পৰা এটা মনত পুহি ৰখা সপোন আজি বাস্তৱত ৰূপায়ণ কৰিলে। আমাৰ ফালৰ পৰা বহুত আপোনাক অভিনন্দন, শুভেচ্ছা জনাইছোঁ। এইটো যোৰহাটৰ সম্পত্তি, পৰেশদাৰ সম্পত্তিও নহয়, যোৰহাটৰ সম্পত্তি, সমগ্ৰ অসমবাসীৰ সম্পত্তি হৈ থাকক। ইয়ালৈ সকলো আহক ছবি চাবলৈ, আৰু আমিও কেতিয়াবা ইয়াতে আমাৰ আগমন ঘটিব, নতুন কাম দেখা পাবলৈ আমি ইচ্ছুক হৈ থাকিম। বেছি নকওঁ, সকলোকে বিধায়ক মহোদয়ৰ পৰা আৰম্ভ কৰি মঞ্চত উপবিষ্ট সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু সন্মুখত বহি থকা সভাৰ যোৰহাটবাসী ৰাইজ আৰু बाहर का आप लोग हम भूल गया आसाम का आप लोग तो आया है यहाँ पे, हम लोग का गेस्ट आर्टिस्ट है, तो आप लोग के लिए हमारा प्रणाम। फिर সকলোকে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, জয় অসম। নাথাকিব, আমি চিত্ৰশিল্পীসকলে নিশ্চয় আশাৰ ৰেঙনি দেখিম। ইয়াত পৰীক্ষিত আছে আমাৰ ভাতৃপ্ৰতীক, পৰীক্ষিতৰো আপোনালোকৰ যোৰহাটত এটা আৰ্ট গেলেৰী আছে। আৰু অতি ভাল কথা, অতি গুৰুত্বপূৰ্ণ কথা হ'ল যে দুজনকে শিল্পী গুজৰাটৰ পৰা, বৰোদাৰ পৰা আহি ইয়াত প্ৰদৰ্শনী পাতিছে পৰীক্ষিতৰ আৰ্ট গেলেৰী। মই ভাবোঁ এয়া যোৰহাটবাসীৰ কাৰণে অতি সুখদায়ক কথা। মই ভাতৃপ্ৰতীক পৰীক্ষিতক অনুৰোধ কৰিম শিল্পী দুগৰাকীক চিনাকি কৰি দিবলৈ। মৰুলা আৰু মঞ্চত উপস্থিত মাননীয় অতিথিসকল,
গুজৰাটৰ পৰা আমাৰ মাজত উপস্থিত হৈছে কৃষ্ণা পাৰিয়াজী आप थोड़ा आइए थोड़ा इंट्रोडक्शन कर देता हूँ दोनों मेरा क्लासमेट था और हमारे লগতে আমাৰ বাইদেউ আছে ডিস্ট্ৰিক্ট মিউজিয়াম অফিচাৰ বাইদেউ আপুনি তেখেতৰ লগত অকণমান কণ্টেক্ট কৰিব চাগে আৰু তেখেতে যিমানখিনি এতিয়ালৈকে কাম কৰিছে চাগে বহুতে নাই কৰা চাগে ভাৰতত কাৰণ প্ৰায় 1000ৰ ওপৰত তেনেকুৱা কাম কৰিছে মই তেখেতক চিনাকি কৰি দিলোঁ আৰু সকলোকে ধন্যবাদ আৰু সকলোকে শুভেচ্ছা এতিয়া আমাৰ আৰু ইয়াত আমাৰ ভালে সংখ্যক শিল্পী উপস্থিত আছে প্ৰত্যেককে ক'বলৈ দিলে যথেষ্ট দীঘল হ'ব সেইকাৰণে মই সকলোবোৰক অনুৰোধ কৰিম ইয়াত অংশগ্ৰহণ কৰা এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা ইয়াত ভাল সত্ৰীয়া আৰু ভাৰতনাট্যমৰ মানে কি ক'ম মানে ইণ্টাৰনেশ্যনেল বুলি ক'ব পাৰি ডান্সাৰ হয় অধিক চক্ৰৱৰ্তী তাৰপিছত মণিকা আহিছে মণিকা গগৈ আমি সেইদিনা যাওঁতে দুটা ভাল পাওঁ ৰাতিপুৱা কেইটা ভাল পাওঁ ক'ব নোৱাৰোঁ কমল মহন্ত আহিছে কমল মহন্ত দিদিমণি মানে দিল্লীৰ পৰা ভৈৰৱ বনিয়া আপোনালোকে নাম শুনিছা নাজানো ইয়াৰ পৰা বেছি দূৰ নহয় তেখেতৰ ঘৰ আৰু আমি জানো আৰু বিজয় গগৈ আছে ভৈৰৱ বনিয়া এইবাৰ একদম তেখেতসকললৈ মই ধন্যবাদ আৰু মৰম জনালোঁ তেখেতে গম পালে যে অসম চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ে কিমান সুশিল্পীৰ জন্ম দিলে এই সফলতাৰ মাজতে আজি এইখন প্ৰদৰ্শনী যুক্ত হ'ল এতিয়া আমি আজি প্ৰদৰ্শনীৰ উন্মোচনৰ কাৰণে যিগৰাকী শিল্পীক নিমন্ত্ৰণ কৰিছিল আচলতে ক'বলৈতো বহুতেই আছে আমি যদি চবকে কওঁতে এই বহুত দীঘল হ'ব মই ইচ্ছা কৰিছোঁ সভাখন অকণমান চমুৱাই পৰিস্থিতিয়ে কল্যাণ হয় আৰু ৰূপান্তৰে সম্পাদক হিচাপে ব্যৱহাৰ হ'ব তাৰপিছতে বোধে আমি কথা কোৱা পৰ্বটো শেষ কৰিম আপোনাৰ কাষলৈ আমাৰ পৰিৱেশ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বিধায়ক মহোদয় আমাৰ ইয়াত উপস্থিত আছে আমি বহুত খুজিছোঁ দালা বাইদেউ আছে শ্ৰদ্ধেয় আমাৰ তামোলদেৱ আছে অতুল বৰুৱাদেৱ আছে আৰু সকলো প্ৰবীণ বৰুৱাদেৱ আমাৰ ৰমেন শইকীয়াদেৱ মাধ্যমৰ তৰফৰ পৰা আছে আমাৰ ভাতৃপ্ৰতিম সকলো শিল্পী আমাৰ ইয়াত আছে আৰু মোৰ কলিগ কেইবাজনো আছে ইয়াত আমি একেলগে চাকৰি কৰা আমাৰ হাজৰিকা আছে বৰদলৈদেৱ আছে এনেকৈ আছে গতিকে মানে সকলোকে মোৰ অশেষ ধন্যবাদ দিছোঁ উত্তৰ বৰদলৈৰ পৰা অতুল বৰুৱা আহিছে কৃষ্ণ প্ৰজ্ঞাপন আহিছিলে সেইবোৰো মোৰ বন্ধুৱে আগতে আমি ইয়ালৈ মাতি আনি পেলাই অনুষ্ঠান কৰিছোঁ গতিকে মই যি প্ৰচেষ্টা হাতত লৈছোঁ সেইটো আজি মই সফল কাম হৈছে বুলি মই ভাবিছোঁ গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বহুত দীঘলীয়া কৰিব বিচৰা আমাৰ এই আলোচনা বহুত দীঘলীয়া হৈ গৈ আছে ইয়াতে আমি মই বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিম আমাৰ আৰ্ট কলেজ যি প্ৰতিষ্ঠা কৰিছিল জীৱেশ্বৰ বৰুৱাদেৱ তেখেত আমাৰ আচলতে নিচেই কাষৰ মানুহ আছিল তেখেত অৰিজিনেলি তেখেত শিৱসাগৰৰ মানুহ তেখেত গুৱাহাটীত প্ৰতিষ্ঠা হৈছিল আৰু গুৱাহাটীৰ পৰা আমাৰ এই আৰ্ট কলেজ আৰম্ভ হৈছিল আৰু তেখেতে প্ৰথম আৰম্ভণি কৰিছিল তেখেত শান্তি কেন্দ্ৰত প্ৰকাশ কৰিছিল তাৰপিছতে মই বিশেষভাৱে আৰু এটা ধন্যবাদ জ্ঞাপন কৰিম আমাৰ প্ৰেমদল বৰাদেৱ তেখেত আমাৰ সেই সময়ৰ এডুকেশ্যন মিনিষ্টাৰ আছিলে তেখেতে আমাক আমাৰ যি এই কলা মহাবিদ্যালয়ৰ গৃহৰ কাৰণে আমাক মাতি আমন্ত্ৰণ কৰিছিল তেখেতক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম সেই সময়ত মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আমাৰ ক্ৰমে তেখেতে এই ভূমি আবণ্টন কৰিছিল গতিকে আমি সদায় কৃতজ্ঞ হৈ আমি সকলক তেখেতৰ এতিয়া মই গম পাইছোঁ তেখেতৰ বয়স 95 বছৰ হৈছে আমাৰ
প্ৰতিনিধি গৈ পেলাই তেখেতক সন্মান জনাই আহিছে। আমাৰ অতুল বৰাতে কৈছিলে এতিয়া লগতে, আৰু কেইবাজনো আমাৰ গৈ পেলাই তেখেতক সন্মান জনালেগৈ। গতিকে তেখেতে খুব আনন্দিত হৈছে এই কথাটো জানি পেলাই। মই সকলো শিল্পী যিসকলে আমাৰ ইয়ালৈ এই প্ৰদৰ্শনীখন মানে ভাল হোৱাত সহায় কৰিলে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিশেষ নকওঁ। সকলোকে ইয়াকে মই আজি সামৰণি মাৰিছোঁ আৰু মোৰ মাইক্ৰফোন গেলেৰীৰ বিষয়ে একো নক'লে। গেলৰ বিষয়ে আমি কি ক'ম, এটা মোৰ বহুদিনীয়া এটা সপোন আছিলে যে মই ঘৰ বনালে তলৰ মহলটো এটা গেলেৰী কলাপীঠিকালৈ পৰিৱৰ্তন ভাবিছিলোঁ আৰু ভাবিছিলোঁ যে এই জেগাটোৰ পৰা মই প্ৰথমৰ পৰাই মানে এটা কথা কিন্তু সত্য কথা, যদি এনেকুৱা এটা গেলেৰী হৈ যায় বা ওচৰত পাজৰে যিখিনি মানুহ থাকে সেই মানুহখিনি সঁচাকৈ কলাৰ প্ৰতি এটা মানে সচেতন হয় আৰু আগ্ৰহান্বিত হয় আৰু সমাজখন আগুৱাই যায়। এইটো কিন্তু সত্য কথা, সমাজখন আগুৱাই যায়। মই ভাবিছোঁ এই সমাজখন এই বিষয়ত অলপ হ'লেও অলপ আগুৱাই যাব আৰু আমি সংস্কৃতিবান হিচাপে নিজক পৰিচয় দিবলৈ সক্ষম। ধন্যবাদ। ৰাজধানীমূৰীয়া আজিৰ আপোনাৰ প্ৰমুখ্যে আজি আমাৰ সভাখনত উদ্বোধক হিচাপে উপস্থিত সন্মানীয় স্নেহা বাইদেউ, উপস্থিত অসম চৰকাৰৰ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আৰু প্ৰাক্তন অধ্যক্ষ, উপস্থিত ৰামলী ডাঙৰীয়া ছাৰ, উপস্থিত আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সভাপতি অতুল চন্দ্ৰ বৰুৱা ছাৰ, প্ৰমুখ্যে আজিৰ এই ভিজন আৰ্ট গেলেৰী আমাৰ স্বত্বাধিকাৰ পৰীক্ষিত বৰুৱা ডাঙৰীয়া, আৰু বিশেষকৈ আজি এই যিটো বাসগৃহত আমি উপস্থিত আছো যোৱা 25 তাৰিখৰ পৰা এই জ্যেষ্ঠ শিল্পী আৰু এই শিল্প কল্প বিখ্যাত কলা পিঠিকাতিৰ স্বত্বাধিকাৰী পৰেশ শইকীয়া ডাঙৰীয়া, তেখেতৰ সৌজন্যত আমাৰ চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ উদ্যোগত এটা বহুদিনীয়া সপোন আছিলে যে আমি প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীয়ে কেৱল গুৱাহাটীত থাকি গুৱাহাটীৰ সীমাবদ্ধত নহৈ পেলাই আমি অকণমান আগবাঢ়ি যাব পাৰোঁ নেকি। আৰু আচলতে এই গোটেই চিন্তাৰ ফচল কিন্তু মূল ব্যক্তিগৰাকী হৈছে আমাৰ সন্মিলনীৰ মোৰ গুৰু অধ্যক্ষ আমাৰ অতুল চন্দ্ৰ বৰুৱা ছাৰ। ছাৰৰ আগত মানে আমি ফ্ৰেণ্ডলি কথা পাতিলে বহুত কথা ওলায়, কিন্তু এতিয়া সমূহীয়াকৈ ক'বলৈ লাখ লাখ শব্দ আছে, কিন্তু ক'বলৈ হয়তো এতিয়া মোৰ অপ্ৰস্তুত হৈ আছোঁ। আচলতে বহুত ভাগৰি আছোঁ আৰু মোতকৈ হাজাৰ গুণ ভাগৰুৱা এই দুজন ব্যক্তি হৈ আছে। কাৰণ আমাৰ চিত্ৰকৰ্ম শিল্পীসকলৰ যুগুত কৰোঁতে আমাৰ বহুত অসুবিধা হয়, কাৰণ বহুত দূৰণিবতীয়া। আমি শিল্পকৰ্মসমূহ লৈ অহাৰ পিছতো বহুত শিল্পীৰ ছবি আৰু নামসমূহ আমি যুগুত কৰোঁতে অকণমান অসুবিধা হৈছিলে, কাৰণ আমি আমাৰ সাধনখিনি বা আমাৰ আয়োজকসকল অকণমান সেইখিনি যুগুত কৰোঁতে অকণমান পলম হৈছিলে। গতিকে ইমানৰ পিছতো মই ধন্যবাদ এই প্ৰগ্ৰেমটোত এটা কাৰণেই দিম যে বৰুৱা ছাৰে আৰু শইকীয়া ছাৰে এই গোটেই ঘৰটোৰ দায়িত্ব লৈছে আৰু সামগ্ৰিকভাৱে গোটেই শিল্পীসকলৰ লগত A to Z যোগাযোগ কৰা, প্ৰত্যেকজন শিল্পীৰ লগত এজন এজন ব্যক্তিৰ লগত 15-20 বাৰকৈ কথা পাতিছে, অথচ তেখেতৰ মোবাইলটো বন্ধ হৈ বেয়া হৈ গ'ল। তাৰপিছতো তেখেতে 2-3জন ব্যক্তি আমাৰ লগলৈ সকলোৰে লগত যোগাযোগ ৰাখিছে, চবৰে শিল্পকৰ্মক খবৰ ৰাখিছে, প্ৰতিজন শিল্পী কি খাইছে, ক'ত আহি পাইছে, প্ৰতিটো যোগাযোগ ৰাখিছে। গতিকে ইমান এটা উদ্যম, ইমান এটা সাহস আৰু ইমান এটা বলিষ্ঠ ভূমিকা লোৱাৰ বাবে অতুল চন্দ্ৰ বৰুৱা ছাৰ, প্ৰমুখ্যে পৰেশ শইকীয়া ডাঙৰীয়া দুইজনকে আমাৰ সকলোৰে তৰফৰ পৰা মই সন্মিলনী সম্পাদক হিচাপে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু সকলো শিল্পীয়ে দহুবন দাদি নিজৰ বহুমূলীয়া সময়ৰ পৰা যোৰহাটবাসীৰ আমাৰ যিসকল আদৰণীয় ব্যক্তি আমাৰ মাজত উপস্থিত হৈ পেলাই আমাৰ শিল্পকৰ্ম চাবলৈ অধীৰ আগ্ৰহে অপেক্ষাৰত হৈ আছে। আপোনালোক সকলোকে আমি নতশিৰে আমি সন্মিলনীৰ তৰফৰ পৰা সেৱা জনাইছোঁ। এতিয়া চমুকৈ শেষত আমি এটা কথাই ক'ব বিচাৰোঁ, হিতেন্দ্ৰনাথ গোস্বামী ছাৰৰ মুখত আহোঁতে এটা মানুহৰ নাম শুনা পাইছিল আপোনালোকে, বিদ্যুৎ দত্ত। তেখেতে যোৱা 3 দিন ধৰি পেলাই শুৱাই নাই। আমি যদি অকণ শুবলৈ সময় দিছোঁ, তেখেতে শুৱা নাই। তেখেতৰ ওচৰত কেইটামান গধুৰ দায়িত্ব আছে, সেইখিনি বিহাইণ্ড দি চিন বুলি ক'ব পাৰি। তেখেত আহিহে আছে অনুষ্ঠানটোলৈ, এই অনুষ্ঠানটোৰ লগতে জড়িত কিছু দায়িত্ব তেখেতে লৈ আছে। হিতেন্দ্ৰনাথ গোস্বামী ছাৰৰ মুখত বিদ্যুৎ দত্তৰ এটা কথা আমি অনুভৱ বিচাৰিছোঁ এই অনুষ্ঠানটোৰ সুযোগতে,
যিহেতুকে যোৰহাটত ভিগুপতি হাজৰিকা ডাঙৰীয়াৰ মুখত এখন কলা মহাবিদ্যালয় প্ৰসংগতা উঠিছে, আমি সকলো কলাপ্ৰেমী শুভাকাংক্ষী ৰাইজ কাৰণে এটা সুযোগ লৈ উঠিছে যে কলা মহাবিদ্যালয় অসমত সঁচাকৈ এখন নহয়, ৩-৪খন লাগে। আজি উজনি অসমত লাগে, উত্তৰ পাৰত লাগে, নামনি অসমতো লাগে, বৰাক উপত্যকাতো লাগে। কিন্তু যি এখন সমগ্ৰ উত্তৰ পূব ভাৰতৰ প্ৰথম শিল্পকলা মহাবিদ্যালয়, অসমৰ একমাত্ৰ কলা মহাবিদ্যালয়খন আজি ৭২ বছৰ গৌৰৱিলে। কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয়ে আমি চৰকাৰৰ বিভাগীয় মন্ত্ৰী সঁচাকৈ আমাৰ মহাৰাজা জয়ন্তীলৈ আমি ১ টকা এটা অনুদান নাপালো। ১ টকা এটা অনুদান নাপালো। আমাৰ অনুষ্ঠানটোৰ আমাৰ মহাবিদ্যালয়ৰ সন্মুখতে মুখ্যমন্ত্ৰী ৪বাৰকৈ এখন শ্মশানৰ আধাৰশিলাৰ কাৰণে আহি গ'ল, প্ৰগ্ৰেম কৰি গ'ল। কিন্তু শ্মশানৰ সন্মুখত আমাৰ মহাবিদ্যালয়খন থাকে, কেৰাহীটো হ'লেও আমাৰ এবাৰ চোৱা নাই। গতিকে আমাৰ কাৰণে ইয়াতকৈ দুখদায়ক বিষয় একো নাই। উপৰোক্ত আমাৰ প্ৰতিজন শিল্পীয়ে কৈছে যে আমাৰ অসমত এতিয়া সংগীত শিল্পী হওক, নাট্য শিল্পী হওক, যিমান ফেষ্টিভেলৰ কাৰণে টকা অনুদান পায়, কিন্তু কলা শিল্পী সকলৰ বাবে, চিত্ৰ ভাস্কৰ্য শিল্পীৰ বাবে অনুদান বা স্বীকৃতি একেবাৰেই নাই। আমাৰ হয়তো যি ডিপাৰ্টমেণ্ট আছে ভাৰতৰ প্ৰতিখন ৰাজ্যত সকলো বিশিষ্ট লোকসকলে বিষয়টো উত্থাপন কৰিব লাগে যে অসমক বাদ দি প্ৰতিখন ৰাজ্যতে ৩-৪খনকৈ কলা শিক্ষানুষ্ঠান চৰকাৰীভাৱে। অসমত যি এখন আছে তাতে সৌ সিদিনাখনলৈকে খোৱা পানীৰ ব্যৱস্থা নাছিলে, বয়জ হোষ্টেল, গাৰ্লছ হোষ্টেল, ইনফ্ৰাষ্ট্ৰাকচাৰ একোৱেই নাই। গতিকে আমি বহুত আশাবাদী, আমাৰ বহুত কৰিবলৈ বহুত আছে। কিন্তু মই আমাৰ হিতেন্দ্ৰ গোস্বামী ছাৰৰ অধ্যক্ষতাৰ সময়ত আমি বৰুৱা ছাৰ প্ৰমুখ্যে, দিলীপ দত্ত দা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আমি তেখেতৰ সুযোগত অধ্যক্ষৰ শিতানত শিল্পকলা শীৰ্ষক এটি বিশেষ এদিনৰ কাৰণে আমি আলোচনাৰ সুযোগ পাইছিলোঁ। সেই দিনটোত যিখিনি বিধানসভাত ৰেকৰ্ড হৈছিলে, সেই ৰেকৰ্ডৰ পিছত বিভাগীয় কৰ্তৃপক্ষই যিখিনি দায়িত্ব গ্ৰহণ পৰিৱেশন নকৰিলে, কিন্তু আমি আমাৰ মহামান্য ৰাজ্যপাল মহোদয়ক ভৰিত ধৰি পেলাই আবেদন জনাওঁতে কোনোমতে আমাৰ সেই প্ৰেমধৰ বৰাদেৱৰ মন্ত্ৰিত্ব কালত তেখেতৰ সৌজন্যত যিখিনি মাটি পাইছিলোঁ, সেইখিনিও স্থানীয় মন্দিৰ সমিতিৰ মানুহে আমাৰ পৰা অধিগ্ৰহণ কৰি লৈ গুচি গৈছিলে। ৰাজ্যপালক ভৰিত ধৰি কাণাৰ পিছত বহুত কাকতি মিনতি কৰি বহুত ডিপাৰ্টমেণ্ট ঘূৰাৰ পিছত সেই মাটিখিনি পচাই পেলাই সেই অনুষ্ঠানটোৰ পৰাই মানুহখিনি আহি পেলাই পৰেশ শইকীয়াদাৰ ধনবল আৰু মনোবল দুয়োটা কোবালতহে আজি এইখিনি কৰিব পাৰিছোঁ। আজি ধন চৰকাৰৰ আছে আমাৰ, কিন্তু শিল্পীসকলৰ নাই। তেখেতে নিজৰ উপাৰ্জনৰ পৰা কিছু অংশ শিল্পীসকলৰ লগত শ্বেয়াৰ কৰিছে বাবে আমি সকলো এনেকৈ একত্ৰিত হ'ব পাৰিছোঁ। কিন্তু আমাৰ ওচৰত দ্বিতীয় বিকল্প পথে নাই এনেকৈ লগ হ'ব পৰা। আমি যদি আজি প্ৰদৰ্শনী পাতিব লাগে, শিল্পীসকলে নিজে ৫০০ টকা, ১০০০ টকা দি পেলাই গুৱাহাটীতে হওক বিভিন্ন জেগাত ছবি প্ৰদৰ্শন কৰিবলগীয়া হয়। কিন্তু ছবিও আঁকিব লাগে, পইচাও দিব লাগে, বহুত সমস্যাৰে ভৰপূৰ। গতিকে এতিয়া আমি আৰু এটা দুখৰ বিষয় শুনিব পাইছোঁ যে ৰাজ্যিক যিটো আমাৰ সংগ্ৰহালয় আছে, মনোজ ৰয় ডাঙৰীয়া য'ত তাতে এক্সিবিশ্যন অফিচাৰ হিচাপে আছে, সেই সিদিনাখনি ক'লে যে সেই সংগ্ৰহালয়টো ভাঙি দিয়া হ'ব। সংগ্ৰহালয় সন্মুখলৈকে অলমষ্ট পালে তাত পাৰ্কিঙৰ ব্যৱস্থা নাথাকিব, তাত কোনো ধৰণৰ আমাৰ প্ৰদৰ্শনী কৰিলে মানুহ বহা প্ৰেক্ষাগৃহটো নাথাকিব। গতিকে আমাৰ ৰাজ্যিক সংগ্ৰহালয়টোৰ প্ৰেক্ষাগৃহটো ওচৰত পাবগৈ, ভাঙি দিব। গতিকে আমাৰ এই বিকাশৰ সময়ছোৱাত, সভ্যতাৰ সময়ছোৱাত আমাৰ শিল্পকলাৰ বিষয়বিলাক, সংস্কৃতিৰ বিষয়বিলাক যদি লাহে লাহে হেৰাই যায়, আমি নোৱাৰিম। আৰু আমি সকলোৱে পৃথকে পৃথকে থাকিলে এই বিষয়বিলাক সম্ভৱ নহয়গৈ। সকলোৱে একত্ৰিত হৈ পেলাই যোৰহাটৰ এই অঞ্চলৰ পৰা অসম চৰকাৰলৈ আমি আবেদন জনাইছোঁ হিতেন্দ্ৰ ছাৰৰ প্ৰমুখ্যে যে তেখেতৰ অধ্যক্ষৰ শিতানকালত যিখিনি বলিষ্ঠ ভূমিকা লৈছিলে, এতিয়াও তেখেতে ইচ্ছা প্ৰকাশ কৰিলে আমাৰ ৰাইজৰ অনুৰোধত আকৌ যেন তেখেতৰ বক্তব্যত যাতে এই কথাখিনি প্ৰকাশ পায়, ক'বলৈ কথাখিনি উপস্থাপন কেনেকৈ কৰিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো। কিন্তু প্ৰদৰ্শনী আমি একত্ৰিত হৈ পেলাই আমাৰ দুখ আৰু বেদনাবিলাক প্ৰকাশ কৰাহে এখন মঞ্চ হ'বলৈ গৈ আছে। হাঁহি ফূৰ্তি কৰাৰ কাৰণে শিল্পীসকলৰ মাজত খুব খন্তেক সময়হে আমি পাওঁ। গতিকে দুখ বেছি আছে। গতিকে আপুনি সেই দুখখিনি বুজি পাই যেন তেখেতসকলক অৱগত কৰক, এই প্ৰাৰ্থনা। আৰু সদুশেষত এই অনুষ্ঠানটোত আমাৰ শিল্প সংগমৰ লগত সকলোৱে সহায় কৰা প্ৰত্যেকজন ব্যক্তিক আমি অন্তঃকৰণে শ্ৰদ্ধাৰ ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। আমাৰ শিল্পীসকলক আৰু কথা ক'ব গ'লে আৰু বেদনা ভৰা কথাই ওলাব আৰু সভাখন দীঘল হৈ গৈ থাকিব। বেদনা বহুত আছে আমাৰ, সেইবোৰ পিছত আমি আকৌ আলোচনা কৰিম। কৃষ্ণ পাণ্ডিয়াৰ পৰা দুআষাৰ শুনিব খুজিছোঁ। नमस्कार, मंचस्थ महानुभाव और कलाकार मित्रों और कला रसिक, थोड़ा आप लोगों को भी थोड़ा चेंज मिलना चाहिए ना, इसीलिए एलुमनी एसोसिएशन ऑफ गवर्नमेंट कॉलेज ऑफ फाइन आर्ट गुवाहाटी का जो प्लेटिनियम
सेलिब्रेट हो रहा है ये, उसके एल्यूमिनी सारे जो जिसमें जितने लोग बना रहे हैं यहाँ कलाकार, उन सबका सादर वंदन करता हूँ। आज क्रिएटिव आर्ट गैलरी परेश भाई का जो गैलरी है उसका इनोग्रेशन भी आज पहला शो और इनोग्रेशन भी है। उस मौके पर परेश भाई को अनेक हृदय से शुभेच्छाओं अर्जित करता हूँ। जैसे आप लोग प्लेटिनियम जुबली मना रहे हैं, जैसे हम हमारी एमएस यूनिवर्सिटी की जो 97 की बैच थी उसका हम सिल्वर जुबली मना रहे हैं, और उसी उपलक्ष्य में मैं और मेरा दोस्त चंद्रशेखर पाटिल बड़ौदा से जितने हम बेसमेंट मिल सके पूरा कलाकारों का काम लेके हमारा एक बेसमेंट परिचित करवा जो विजन आर्ट असम गैलरी चला रहा है, वो वही गैलरी के अंदर हम एग्जीबिशन लेके आए हैं। एक संयोग भी है ये कि आप लोग प्लेटिनियम मना रहे हैं और हम सिल्वर मना रहे हैं, तो अच्छी बात है, ये अच्छा लगा भी। और ये मौके पर हमको यहाँ आपने इनवाइट किया। परेश भाई से तो 15 साल पहले से नाता है। हम 15 साल पहले मैं यहाँ आया था फाइन आर्ट जोरहाट फाइन आर्ट सोसाइटी के अंदर जो मेटल कास्टिंग का वर्कशॉप था उसमें इनवाइट किया गया था मैं। परेश भाई उसमें कोऑर्डिनेटर थे, तो उसी समय से परेश भाई से बहुत अच्छा नाता रहा है, बार डिस्कशन होती रहती है। बहुत सारे कलाकार जो सोशल मीडिया से जुड़े हुए हैं उनसे भी मतलब काफ़ी डिस्कशन होती रहती है, और काफ़ी चेहरे वो स्क्रीन वाला चेहरा आज रियल में देखने को मिल रहा है। सहला मैडम के साथ भी मतलब बातें होती रहती थी, अतुल सर के साथ भी बातें होती रहती है। बाकी सौरभ भाई हमारे ये एमएस से है ये, तो वो भी बीच में कभी बातें होती रहती है उससे। तो बहुत सारे ऐसे आर्टिस्ट के साथ जो एक सोशल मीडियम से मिलते थे, आज उन लोगों को काफ़ी लोगों को मिलना हुआ, अच्छा लगा। आप सभी भी आइए, अभी 2 दिन हमारा एग्जीबिशन का बाकी है। विजन आर्ट असम जेल रोड पे जो गैलरी है परीक्षित बरुआ की, वो गैलरी पे हमारा एग्जीबिशन चल रहा है। आप सब आमंत्रित है, और देखिए हम भी थोड़ा बहुत जो मिलके कुछ लेके आए हैं वो कला का आनंद उठाए। हमको यहाँ बुलाया, आमंत्रित किया, ये सम्मान दिया, उस सब इसलिए हम सब आप सबके आभारी हैं। धन्यवाद। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ যথেষ্ট সময় আমি ল'লোঁ, তাৰ কাৰণে আমাক ক্ষমা কৰিব। কিন্তু এটা কথা যদি আমি আজি ইয়াত প্ৰকাশ নকৰোঁ অসম্পূৰ্ণ হ'ব। সেয়া হ'ল অসমৰ মহিলা শিল্পীসকলে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে, আৰু চাৰু কাৰু কলা মহাবিদ্যালয়ৰ সেইসকল শিক্ষিত দীক্ষিত মহিলা শিল্পীয়ে ইতিমধ্যে নিজৰ স্থিতি চিত্ৰকলাৰ জগতখনত ৰাখিব সম্ভৱ কৰি তুলিছে নিজকে। আৰু তেনেকুৱা শিল্পী আজি আমাৰ মাজত কেইবাগৰাকীও আছে, গতিকে তেখেতসকলৰে মাজৰ এগৰাকীক আমি কিছু অনুভৱ ক'বলৈ ক'ম, আৰু তাৰ মাজেৰেই আজি শিল্পীসকলৰ বক্তব্য শেষ হ'ব। অদিতি চক্ৰৱৰ্তী, অদিতি দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ। যোৰহাটত আজি কলা ৰসিকৰ মাজত এনে এটি পৰিৱেশত খুবেই ভাল লাগিছে, আৰু আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু মহিলা শিল্পীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ চালেহা বাইদেউ আছেই। কিছুদিন আগতে এটা লেখনি লিখিছিলোঁ, সেইটো প্ৰকাশ হ'বই। হেলা বাইদেউ আমাৰ পৰা আঁতৰি গ'ল, আৰু হেমাংগিনী বৰদলৈ বাইদেউ তেখেত আমাৰ বাটকটীয়া বুলি ভাবোঁ, কাৰণ একেবাৰে প্ৰথম মহিলা শিল্পী তেখেত যি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলে। গতিকে আমি এইবিলাক কথা আমি এনেও গম পাই থাকিম, কিন্তু এতিয়া আমাৰ বহুত পলম হৈ গৈছে বুলি ভাবিছোঁ, কাৰণ আপোনালোকে খুব আগ্ৰহেৰে ছবি চাবলৈ আহিছে। গতিকে আৰু এটা কথা ক'ব বিচাৰোঁ, আমি এখন প্ৰদৰ্শনী তেতিয়াই সফল হোৱা বুলি কওঁ যেতিয়া মানুহে প্ৰদৰ্শনী চাবলৈ আহে, আৰু যিসকলে ইচ্ছা কৰে আগ্ৰহ কৰে তেওঁলোকে সংগ্ৰহো কৰিব পাৰে, আৰু সেই সংগ্ৰহ কৰাৰ সুবিধাও
ইয়াত দিয়া হৈছে গতিকে আমি যোৰহাটবাসীক অনুৰোধ জনাম তেওঁলোকে যেন এই দিশত এটি প্ৰচাৰ চলায় শিল্পক নিজৰ ঘৰলৈ আদৰি লৈ যায় ধন্যবাদ অতিথিৰ ভাষণৰ মাজেৰে এটা কথা প্ৰচাৰ হ'ল আৰু সেইটোকে মই আকৌ স্পষ্টকৈ ক'ব খুজিছোঁ যে এই প্ৰদৰ্শনীত বিক্ৰীৰ ব্যৱস্থাও ৰখা হৈছে আপোনালোকে তেনেকুৱা যদি কিনিব খোজে কিনিব পাৰিব এতিয়া আমি আজিৰ অনুষ্ঠানৰ মূল কাৰ্যসূচীলৈ আহিছোঁ আজিৰ প্ৰদৰ্শনীৰ উন্মোচন মই উন্মোচনৰ প্ৰাক মুহূৰ্তত মহোদয়া উন্মোচক মহোদয়া আমাৰ অতি শ্ৰদ্ধাৰ সকলোৰে অতি মৰমৰ চালেহা বাইদেউ চালেহা আহমেদ মই তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ আৰু তাৰপিছতে আমি গৈ আমাৰ প্ৰদৰ্শনীস্থলীত থকা বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ কৰিম প্ৰথমতে মই চালেহা বাইদেউক দুআষাৰ মনৰ কথা ক'বলৈ অনুৰোধ কৰিছোঁ চালেহা বাইদেউ আজি এই বিশেষ অনুষ্ঠানত মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তি শিল্পকৰ্মী ৰাইজ শিল্পী কনিষ্ঠ শিল্পী ভাতৃ সকলোকে মই মোৰ ভূভাষিক আৰু আশীৰ্বাদ জ্ঞান কৰিছোঁ আজি মই এটা খুব গৌৰৱ অনুভৱ কৰিছোঁ সেইকাৰণে যে আপোনালোকে মোক প্ৰদৰ্শনী দ্বাৰা মুকলি কৰিবৰ বাবে নিমন্ত্ৰণ ই মোৰ বাবে খুব গৌৰৱৰ কথা কাৰণ এনেকুৱা এটা অনুষ্ঠানত এনেকৈ থিয় হৈ তাত এষাৰ ক'ব পৰাটো মোৰ বাবে খুব আনন্দৰ কথা মই প্ৰথমে পৰেশ শইকীয়া অভিনন্দন জনাইছোঁ অভিনন্দন এইকাৰণে জনাইছোঁ যিজন ব্যক্তিয়ে আজীৱন চৰকাৰী চাকৰি কৰিও অৱশেষত তেওঁ নিজৰ ধনেৰে কষ্টেৰে অনেক আশাৰে গেলেৰীটো স্থাপন কৰিব ই অকল মোৰ যোৰহাটৰ বাবে বা পৰেশ শইকীয়াৰ বাবে গৌৰৱৰ কথা নহয় এই গৌৰৱৰ কথা হ'ল গোটেই অসমবাসীৰ কাৰণে আৰু ভাৰতবৰ্ষৰ কাৰণে আজি পাতিয়া পাইছে তেওঁলোকে এই বস্তুটোক এক্সপ'জ কৰিব কাৰণ তেওঁলোকে ক'ব যে অসমত শিল্পীয়ে কাম কৰে আৰু এই চিত্ৰশিল্পী প্ৰদৰ্শনীখন অসমৰ কণ্টেম্পৰেৰী আৰ্ট চিন এটা আছে ই অতীত বা ভৱিষ্যত নহয় কিন্তু এই কণ্টেম্পৰেৰী আৰ্ট চিনটো ভৱিষ্যতৰ বাবে আমি আগবঢ়াই দিছোঁ অনুযোগ আজি গভৰ্ণমেণ্ট আৰ্ট কলেজৰ প্লেটিনাম দিব পাৰে It's a glorious platinum. এই দিৱসত এনেকৈ যোৰহাটত যে আমি আপোনালোকক ইয়াত পাম আমি অলপ দিনৰ আগতে ভবা নাছিলোঁ আৰু আমি এতিয়াহে অনুভৱ কৰিছোঁ যে যথেষ্ট সংখ্যক প্ৰাক্তন বা এলুমনি আমাৰ আছে আৰু বাহিৰত আছে গতিকে সেই জনাটো আমাৰ কাৰণে এটা ডাঙৰ সৌভাগ্য কাৰণ আজি এখন এক্সিবিশ্যন নোহোৱা হ'লে আমি বহুত কথা নাজানিলোঁ যে গভৰ্ণমেণ্ট আৰ্ট কলেজে কি কৰিছে তাৰ ছাত্ৰ ছাত্ৰীসকললৈ ক'ত কেনেকৈ আছে কেনেকৈ সংস্থাপন হৈছে আৰ্টে কেনেকৈ জীৱিকা দিব পাৰিছে সেইটো চবতকৈ ডাঙৰ কথা কাৰণ এই জীৱিকা দিব পৰাটো এটা অনুষ্ঠানৰ গৌৰৱৰ কথা আজি এই গভৰ্ণমেণ্ট আৰ্ট কলেজত প্ৰথমতে এনেকুৱা এটা অৱস্থা হৈছিল যে ল'ৰা ছোৱালীবিলাকে সাধাৰণতে বাহিৰলৈ গুচি গৈছিল বিশেষকৈ শান্তি নিকেতন কিন্তু পৰিৱেশটো এনেকুৱা ধুনীয়া হৈ আহিল কলেজৰ উন্নতি তেওঁলোকৰ যিটো প্ৰজেক্টজন শিক্ষা ব্যৱস্থা অধ্যাপক অধ্যাপিকাৰ তাত চিলেকশ্যন প্ৰিন্সিপাল সকলোৱে মিলি এটা বেলেগ অনুষ্ঠান গঢ়ি তুলিলে আৰু এই গঢ়ি তোলা অনুষ্ঠানটোতে আজি আমি উপস্থিত হৈছোঁ প্ৰথমে এই কলেজখনৰ প্ৰতিষ্ঠাপক যিজন অধ্যক্ষ বীৰেশ্বৰ বৰুৱা জীৱেশ্বৰ বৰুৱা তেখেতে আমাৰ ঘৰৰ ওচৰৰে
গতিকে তেনেকৈ তেওঁ কিন্তু বহুত সংগ্ৰাম কৰিছে এই কলেজখন কৰিবৰ কাৰণে। সংগ্ৰাম কৰিছে মানে তেখেতে নিজেও শিল্প শিক্ষা গ্ৰহণ কৰিছে, কিন্তু তেওঁ মনত এটাই ধাৰণা ল'লে যে আমি কিয় এখন শিক্ষা অনুষ্ঠান কৰিম আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে। মই আপোনালোকক এটা কথাই ক'ব খুজিছোঁ, মই মোৰ অভিজ্ঞতাৰ পৰা অসমৰ শিল্পীসকলৰ টেলেণ্ট চবতকৈ বেছি গোটেই ভাৰতবৰ্ষৰ ভিতৰত। যিজন শিল্পীয়ে বাহিৰলৈ গৈছে তেওঁ কিবা এটা প্ৰতিষ্ঠা কৰিছে, কিবা এটা দেখুৱাইছে। কাৰণ আমাৰ মনত এটা ভাৱ আছে যে আমাৰ ট্ৰেডিশ্যনেল ভাৱ এটা আছে, আমাৰ ওপৰৰ ভাৱটো খুব কম অসমৰ শিল্পীসকলৰ। মানে গভীৰতাৰ পৰা যিটো ভাবে, গভীৰতাৰ পৰা যিটো চিন্তা কৰে সেইটো সৃষ্টি তেওঁলোকে লগায়। গতিকে এই কথাটো কিন্তু খুব পজিটিভ। সেইকাৰণে অসমৰ শিল্পীয়ে য'তে এক্সিবিশ্যন কৰিছে ত'তে নাম কৰিছে, য'লৈকে গৈছে তেওঁলোকৰ নিজৰ স্থিতি স্থাপন কৰিব পাৰিছে। মই এইখিনিতে এটা বৰ দুখৰ কথাও ক'ব খুজিছোঁ, যোগেশ্বৰ বৰুৱা জীয়াই থকালৈকে অসমৰ ললিত কলা জীয়াই আছে, কিন্তু তেওঁ মৃত্যুৰ লগে লগে ললিত কলাৰো মৃত্যু। কিন্তু এই প্ৰশ্নটো সদায় মোৰ মনত জাগে, আৰু কি হ'ব, কিয় জীয়াই নাথাকে? জীয়াই নথকাৰ প্ৰকৃত কাৰণবোৰ আমি নিজে আৰু আমাৰ আলোচনাৰ মাজতহে আৰু যদি ভৱিষ্যতে হয় নিশ্চয় এই শিল্পীসকলে শ্ৰদ্ধাৰে এলমনিৰ যিখিনি আজি শিল্পী তেওঁলোকে নিশ্চয় ভগৱান আছে, লগতে আমি অগ্ৰজখিনি তেওঁলোকক নিশ্চয়। এতিয়া কথা হ'ল আমাৰ মাজত আহি গুজৰাটৰ পৰা দুগৰাকী শিল্পী উপস্থিত হৈছে। যোৰহাটৰ বাবে এটা গৌৰৱৰ কথা, কাৰণ এনেকুৱা এটা অনুষ্ঠান মই হয়তো আগতে দেখা নাই বা চোৱা নাই। ইয়াৰ আগতো এখেতৰ ককাই সৰিয়া আহিছিলে, তেওঁলোকৰ দুজনৰ ছবি আমি চাইছিলোঁ, তাত এটা নতুন ধৰণৰ মেছেজ আমাক দিছে। আজিও তেওঁলোকৰ যিখন এক্সিবিশ্যন হৈছে সেইখনেও আমাক এটা মেছেজ দিছে, আৰু এই মেছেজবিলাক সদায় আমি নিজৰ লগত অকণমান সংযোগ কৰিব লাগে। तो इसलिए हम दोनों को बधाई देते हूँ कि आप लोग इतना दूर से आए हैं, असम में आए हैं। असम की वातावरण, काम जो भी आप देखते हैं इसको भी आपकी आर्ट के साथ करेंगे, हम लोग को भी ट्राई करेंगे, कभी ना कभी हम जाएंगे। एक मैं আমার যোৰহাটত আৰম্ভ হোৱা গেলেৰী কেইটামানৰ কথা অনুভৱ কৰিছোঁ। সময় খুব কম। প্ৰথম অৱস্থাত আশীদক পৰেশ শইকীয়াই ক্ৰিয়েটিভ আৰ্ট গেলেৰী বুলি এটা আৰ্ট গেলেৰী খুলিছিলে, সেইটো আপোনাৰ যোৰহাট পাব্লিক বাছ ষ্টেণ্ডৰ ওচৰত, মানে সেইটো আপোনাৰ শংকৰদেৱ স্কুলৰ। এই গেলেৰীটোত মই চেমিন চেকিয়া ৰবীন দত্ত আৰু কেইজনমান বিশিষ্ট ব্যক্তি আমি এটা আৰম্ভ কৰিছিলোঁ গেলেৰী। সেইটো ভাড়া দি থাকিবলগীয়া হৈছে। আমি যথেষ্ট সংখ্যক কাম তাত কৰিছিলোঁ আৰু আমাৰ খুব ভাল লাগিছিল। সেই ভাৱটোৱে পৰেশকে মানে পুহি ৰাখিছিল যে মই বস্তুটো কেতিয়া কৰিম, আৰু আজিৰ ফলশ্ৰুতিত আমি পাইছোঁ। গতিকে পৰেশকে এইটো বহুত দিনৰ পুৰণা, তেখেতে অসমক বা যোৰহাটত কিবা এটা দিছোঁ। ভগৱানে তেওঁক সহায় কৰিলে আৰ্থিকভাৱে, মানসিকভাৱে যথেষ্ট কষ্ট অৱচিন্তা কৰিছে। তেখেতে নীৰৱ সাধন শিল্পীৰ বাবে, শিল্পৰ বাবে তেওঁৰ যিখিনি কাম আমি দেখিছোঁ। তেওঁ কথা খুব কম কয়, কাম যথেষ্ট, কিন্তু ছ'চাইটিটো কৰিছিলে। কিন্তু ইয়াৰ আগতে ত্ৰিদীপ দত্তৰ আৰু শ্যামলী চলিহে এটা গেলেৰী খুলিছে অংকাৰ। এই অংকাৰে আমাক বহুত আশাৰ বাদ দেখুৱাইছে, আমাক বহুত আশা দেখুৱাইছিলে আৰু যথেষ্ট মানে কাম তেওঁলোকে কৰিছিলে। ইয়াৰ পিছতে আহিলে আমাৰ যোৰহাট ফাইনেন্স ছ'চাইটি। যোৰহাট ফাইনেন্স ছ'চাইটি প্ৰতিষ্ঠা হ'ব পৰা আজিলৈকে তেনেকৈ চলি আছে। তাৰ পাছতে আহিলে আমাৰ পৰীক্ষিত বৰুৱাৰ ভিছন আৱাৰ্ডো আছে।
বিকন আৰ্ট অফ আছামে আমাক বাতাবৰণ এটা দিলে অসমত বা যোৰহাটত কাৰণ তেওঁলোকে যিখিনি কামৰ ইনিচিয়েটিভ ল'লে তেওঁ গেলেৰীত বিশেষকৈ তেওঁৰ সমবয়সী বা সেই সময়ৰ শিল্পীসকলক ইয়ালৈ আনি তেখেতসকলৰ প্ৰদৰ্শনী কৰালে বা তেওঁলোকে ইচ্ছা কৰিলে সেইখিনি নিশ্চয় আমাৰ বাবে এটা প্লাছ পইণ্ট মানে আমাৰ কামৰ সৈতে সংযোগ কৰিব পৰা কিছুমান মিডিয়া তেওঁৰ সত্তৰিকাৰ আমাৰ ক'বলৈ একো নাই কিন্তু আমি ক'ম যে আমি আশীৰ্বাদ দিছোঁ আপোনাক আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ এই অনুষ্ঠানটো যাতে জীৱিত হৈ থাকে আপুনি কেতিয়াও হাত এৰি নিদিব কাৰণ এই বুৰঞ্জীত ইতিমধ্যে লিখা হৈ গৈছে মানে শিল্পৰ বুৰঞ্জীত আৰু যেতিয়া বুৰঞ্জীত লিখা হয় তেতিয়া সেই বস্তুটো কোনেও তাক টানি দিব নোৱাৰে খতম কৰিব এইখিনি কথা কোৱাৰ লগে লগে মই আজি কথা এটা অনুভৱ কৰিছোঁ যোৰহাটত যেতিয়া এই বাতাবৰণ অনুভৱ হৈছে ইতিমধ্যে ভূপেন হাজৰিকাই এই বিষয়ে অলপ অনুগ্ৰহ কৰিছে আমি তেখেতৰ লগত আৰু কেইবাজনৰ লগত এই বিষয়ে কথা পাতিছিলোঁ যে যোৰহাটত এখন কিয় আৰ্ট কলেজ হ'ব নোৱাৰাৰ কোনো কাৰণ নাই ইচ্ছা লাগিব আমাৰ বিধায়ক মহোদয় আছে আমি তেখেতক আকৌ এই কথাটো মুখে দিছোঁ যে যেনেকৈ হওক আমাক আপুনি হয়তো এটা কথা আপুনি দেখিছেনে যে দুখীয়াৰ দুখ যেনেকৈ লাগিছে আমাৰ প্ৰত্যেকেই কাঢ়িব লাগে গতিকে তেনেকুৱা এটা ব্যৱস্থা যেতিয়া আপুনি কৰিব পাৰে চৰকাৰখন এটা আমাক মোৰ ফালৰ পৰা নহয় সকলোৰে ফালৰ পৰা অনুৰোধ জনালোঁ আৰু ইয়াকে কৈ আজি প্ৰদৰ্শনী মুখত কৰিব বুলি উদ্বোধন আজিৰ সভাখন সামৰণি মাৰিম মই মধুসূদন দাসে এই অনুষ্ঠানটো আগবঢ়াই নিয়াত ক'ৰবাত যদি কিয় ভুল হৈছে মোৰ অজানিত ভুলৰ ক্ষমা বিচাৰিছোঁ আৰু ইয়াত যদিও কলাগৰ শৰাই বুলি কথা এটা আছিলে আৰু সেইটো আগবঢ়োৱা কথা আছিল ৰুদ্ৰাংকৰ হাজৰিকাই কিন্তু মই গতিকে পুনৰ আৰু কলাগৰ শৰাই আগবঢ়াবলৈ কৈ সভাখন দীঘল নকৰি আজিৰ সভাখন ইয়াতে শেষ কৰিলোঁ ছবিসমূহ সৃষ্টিকৰ্মসমূহ চাবলৈ অনুৰোধ